কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম আজি আমি এটা অনুষ্ঠান কৰিব ওলাইছো শ্ৰী বৰাৰ চেনেলৰ সাক্ষাৎকাৰ অনুষ্ঠান এই অনুষ্ঠানটোত আমাৰ আমন্ত্ৰিত অতিথি শ্ৰদ্ধাৰ চন্দ্ৰমোহন শৈব ডাঙৰীয়া বাপ আৰু তেখেত ইতিমধ্যে অসম সনাতন শৈব সমাজৰ সভাপতি হৈ আছে আৰু তেখেতৰ বিষয়ে আজি দুআষাৰ কথা পাতিম গতিকে আমি তেখেতৰ প্ৰথম পৰিচয়টো জানিবৰ কাৰণে আগ্ৰহ কৰিম কৃষ্ণ নমস্কাৰ সৰ্বপ্ৰথম মই আমাৰ সমূহ দৰ্শকবৃন্দক সেৱা জনাইছো সকলোৱে মোৰ সেৱা গ্ৰহণ কৰিব আৰু লগতে আপোনাকো নমস্কাৰ সেৱা জনাইছো নমস্কাৰ আজি আপুনি যিটো মাধ্যমেৰে আজি আপুনি সমস্ত আমাৰ ভক্তবৃন্দক যিটো সংবাদ পঠাব ইচ্ছা কৰিছে সেই সংবাদৰ জৰিয়তে যাতে সমস্ত আমাৰ মানৱ সমাজৰ কল্যাণ হয় তাৰ বাবে ময়ো কামনা কৰিছো কামনা কৰি আপোনাকো ধন্যবাদ জনাইছো ঠিক আছে আৰু মোৰ পৰিচয়টো হৈছে মই বৰ্তমান অসম ৰাজ্যিক শৈব সনাতন ধৰ্মৰ সভাপতি হিচাপে আছো হয় আৰু অসম ৰাজ্যিক শৈব সনাতন ধৰ্মক আমি যোৱা নৱেম্বৰ 17 মানে তাৰিখে 2024ত আমি কি কৰিছিলো প্ৰতিষ্ঠিত কৰিছিল গতিকে আজি বৰ্তমান সেই আমি মাধ্যমটোকে আগুৱাই নিব বিচাৰিছো ঠিক আছে বাপ আজি প্ৰথমতে আৰম্ভ কৰিব ওলাইছো তেন্তে হলে ইতিমধ্যে গম পাইছো যে আপুনি অসম সনাতন শৈব সমাজৰ সভাপতি হৈ আছে এতিয়া মোৰ প্ৰথম প্ৰশ্নটো হ'ল যে আমাৰ হিন্দু সনাতন ধৰ্মত বৈষ্ণৱ আছে শাক্ত আছে শৈব আছে অতীজৰে পৰা মহাদেৱৰ পৰিচয় আছে বৈষ্ণৱৰ পৰিচয় আছে তেনেস্থলত নতুনকৈ এটা অনুষ্ঠান বা এটা প্ৰতিষ্ঠান অসম শৈব সনাতন ধৰ্ম বুলি দিয়াৰ বৰ্তমান প্ৰাসংগিকতা বুলি আপুনি কি ভাবিলে অকণ চমুকৈ অৱগত কৰক হয় আপোনাৰ এই প্ৰশ্নটোৰ উত্তৰ এনেকৈ আমি দিব লাগিব আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত সৰ্বপ্ৰথম যিটো আমাৰ ধৰ্ম সেই ধৰ্মটোই হৈছে শৈব সনাতন ধৰ্ম কাৰণ আমাৰ সনাতন ধৰ্মত আছিলে পাঁচটা পন্থ শৈব শাক্ত বৈষ্ণৱ গাণপত্য আৰু সৌৰ পাঁচটা পন্থক আমি একেলগে সনাতন ধৰ্ম বুলি কওঁ কিন্তু এই সনাতন ধৰ্মৰ পাঁচটা পন্থ যিটো আমি বৰ্তমান জানি আছো কিন্তু সৰ্বপ্ৰথম পন্থটোই হৈছে শৈব সনাতন ধৰ্ম যিটো শৈব ধৰ্ম অৰ্থাৎ শৈব সম্প্ৰদায় পিছতহে বৈষ্ণৱ সম্প্ৰদায় সৃষ্টি হৈছে তাৰ পিছতহে শাক্ত সম্প্ৰদায় সৃষ্টি হৈছে তাৰ পিছতহে গাণপত্য আৰু সৌৰ হৈছে অৰ্থাৎ পূৰ্বৰ পৰাই যিটো আমাৰ ধৰ্ম চলি আছে সেই ধৰ্মটো সনাতন ধৰ্ম কিন্তু সনাতন ধৰ্ম পালন কৰোঁতা সকল কোন আছিল শৈব সম্প্ৰদায় আছিল কিন্তু কালৰ ভিতৰত সেইটো কি হৈ গ'ল মায়াই কি কৰিছে আৱৰি ধৰিছে আৱৰি ধৰাৰ পিছত শৈব যিটো মানে আপোনাৰ মাৰ্গ যিটো মূল সেইটো কি হৈ গ'ল লুপ্ত হৈ গ'ল লুপ্ত হোৱাৰ বাবে আমি পুনৰ সেই শৈব সনাতন ধৰ্মক পুনৰ সমাজৰ মাজত প্ৰতিষ্ঠিত কৰিব বিচাৰিছো পৰিচয় দিয়াব বিচাৰিছো সকলোকে যে আপোনালোকৰ মূল ধৰ্ম কি মানৱ জাতিৰ এক ধৰ্ম আৰু এক মানৱ জাতিৰ ধৰ্ম কোনটো আছিল এতিয়া মহাদেৱৰ পৰিচয়টো অতীজৰে পৰা আছে আৰু যেতিয়া যুগৰ বিভাজন হৈছিলে তাৰ পূৰ্বৰে পৰাই আছে তেনেস্থলত বৈষ্ণৱো আছে একাধিক্ৰমে বা পৰম্পৰাগতভাৱে চলি আছে হয় এতিয়া আমাৰ সমাজত বৈষ্ণৱ শাক্ত শৈব অন্যান্য অনুষ্ঠানসমূহ আছে প্ৰতিষ্ঠানসমূহ আছে এতিয়া আপুনি ইতিমধ্যে ক'লে যে যিটো মূল সেতু য'ৰ পৰা আদি সনাতনৰ বুলি কথাষাৰ প্ৰকাশ কৰিলে এতিয়া তাৰ দুই এটা তথ্য কওকচোন যে ক'ত আছে এইখিনি কথা যদি আমি শৈব সনাতন ধৰ্মই যে মূল ধৰ্ম এই কথাখিনি যদি আমি জানিবলৈ ইচ্ছা কৰোঁ তেতিয়াহ'লে আপোনালোকে লিংগ মহাপুৰাণলৈ যাব লাগিব শিৱ মহাপুৰাণলৈ যাব লাগিব যেনেধৰণে চাওক এতিয়া আমাৰ সনাতন হিন্দু ধৰ্মৰ মহোৎসৱ বুলি ক'বলৈ গ'লে প্ৰথম মহোৎসৱটো কি তেতিয়াহ'লে আমি প্ৰথম মহোৎসৱটো আমি যদি বিচাৰি যাওঁ তেতিয়াহ'লে আমি শিৱৰাত্ৰিহে পাওঁ মহাশিৱৰাত্ৰি আমি যাক কৈছোঁ সেই মহাশিৱৰাত্ৰি কোনে পালন কৰিছিল ব্ৰহ্মা আৰু বিষ্ণুৱে যেতিয়া সেই শিৱৰ পূজা অৰ্চন বন্দন কৰিছিল আৰু সেই তিনিজনৰ যিটো মিলনৰ যিটো সময় সেই সময়টো হৈছে মহাশিৱৰাত্ৰি গতিকে সেই মহাশিৱৰাত্ৰিয়ে আমাৰ মানৱ জাতিৰ হ'ল প্ৰথম ধৰ্ম বা প্ৰথম মহোৎসৱ আমি তাৰ পৰাই জানিব পাৰোঁ যে আমি কি মানে শৈব সনাতন ধৰ্মটো আমাৰ প্ৰথম ধৰ্ম প্ৰসংগক্ৰমে ওলালে যেতিয়া হয় ইয়াৰ লগত এটা সংযোগ কৰি দিব বিচাৰিছো আপুনি একদম চমুকৈ মোক দুটা মহত্বৰ কথা কওক এটা হৈছে শ্ৰীকৃষ্ণ জন্মাষ্টমী দ্বিতীয় হৈছে মহাশিৱৰাত্ৰি চমুকৈ দুটাষাৰি দুইটাৰে হয় এটা শ্ৰীকৃষ্ণৰ জন্মাষ্টমী চাওক কৃষ্ণৰ জন্মাষ্টমীটো হ'ল আপোনাৰ দ্বাপৰ যুগত যিটো গৰ্গমুনি আপোনাৰ তাৰ জন্ম তাৰিখটো কি কৰিছিল নিৰ্ধাৰিত কৰিছিল বা যিটো আপোনাৰ তেওঁৰ জন্মৰ পিছত যিখিনি কাৰ্যক্ৰম কৰিছিল
গতিকে গৰ্গ মুনিৰ দ্বাৰাই তেওঁৰ নাম কৃষ্ণ নামটো কি হৈছিল নামাকৰণ হৈছিল অৰ্থাৎ তেওঁ দ্বাপৰ যুগতহে জন্ম দ্বাপৰ যুগৰ কিন্তু কিমানটা আছে সত্য যুগ আছে ত্ৰেতা যুগ আছে গতিকে সেই যিটো মই মহাশিৱৰাত্ৰিৰ কথা ক'লো শ্ৰীকৃষ্ণৰ জন্ম নোহোৱাৰ দুটা যুগৰ আগৰ কথা এইটো গতিকে ধৰ্ম কোনটো হ'ব বা আমাৰ মহোৎসৱটো কোনটো হ'ব মহাশিৱৰাত্ৰি হ'ব লাগিব ঠিক আছে আপোনাৰ কথাটোত আমি ভকত বৈষ্ণৱ আৰু সুধী সমাজলৈ এৰিছো কাৰণ মোৰ উদ্দেশ্যটো হৈছে যে প্ৰত্যেকৰে বাৰ্তাখিনি উপস্থাপন হওক আৰু সেইখিনি সৎভাৱে তাৰ আলোচনা হওক আৰু তাৰ উদ্ধগামী হওক গতিকে আপোনাৰ উত্তৰখিনি মই ভক্ত সমাজলৈ এৰিলো মই পিছৰ এটা প্ৰশ্নলৈ আহিব বিচাৰিছো যুগ ধৰ্ম হিচাপে এটা কথা আছে যে সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আউৰ নাহিকে দ্ৰুজা এই যিটো কলি যুগত নাম ধৰ্মই প্ৰাধান্য পালে বা প্ৰতিষ্ঠা লাভ কৰিব বুলি শাস্ত্ৰসন্মত সিদ্ধান্ত দিলে আপুনি এই যুগ ধৰ্ম সম্পৰ্কে কি ক'ব এই যুগ ধৰ্ম যদি মানি চলা যায় তেতিয়াহ'লে আন দেৱ দেৱতাসকল বা যাগ যজ্ঞ পূজা পতালসমূহ অলপ পিছ পৰি নৰব নেকি নিশ্চয় পিছ পৰিব মানে এনেধৰণৰ হৈছে এতিয়া চাওক আমাৰ যিটো সনাতন ধৰ্মৰ আমি মূল আমাৰ যদি ধৰ্ম গ্ৰন্থলৈ যাওঁ তেতিয়াহ'লে আমি শ্ৰীমদ ভাগৱত গীতা বা ঈশ্বৰ গীতাক আমি মানি লওঁ কাৰণ গীতাৰ জ্ঞানেই হৈছে পূৰ্ণ জ্ঞান আৰু গীতাৰ মানে আপোনাৰ দেহ আৰু আত্মাৰ তত্ত্ব আমাক প্ৰকাশ কৰিছে আৰু আত্মাটোকে কৈছে প্ৰধান আত্মাটোকে কৈছে সনাতন ধৰ্ম গতিকে আমাৰ মানৱ জাতিয়ে কি কৰিব লাগিব আত্মাক চিন্তন কৰিব লাগিব কিন্তু আত্মাক চিন্তন কৰাৰ বাহিৰেও মানৱ জাতিৰ বহু কিছুমান ধৰ্ম কৰ্তব্য কৰ্ম আছে যিখিনিক আমি কলিযুগত পালন কৰিবই লাগিব গতিকে সেইখিনি পালন নকৰাই গৈ যদি আপুনি ভাবে মই নামখিনিকে লৈ পেলাই যদি কৰিব বিচাৰো তেতিয়াহ'লে সেইটো কিন্তু অসম্ভৱ হ'ব কাৰণ নামটো আমি ল'বলৈ যাওঁতে নামটো ক'ত আছে আপুনি শিৱ বুলি ক'ব পাৰে আপুনি বিষ্ণু বুলি ক'ব পাৰে কৃষ্ণ বুলি ক'ব পাৰে কিন্তু নামটো আপুনি লৈছে সত্য কিন্তু কৰ্মখিনি কোনে কৰিব আপোনাৰ ল'ৰা ছোৱালী আছে সন্তান আছে পৰিবাৰ আছে সিহঁতক পালন পোষণ কোনে কৰিব গতিকে সেইবাবে আমাক কি কৈছে গীতাই দুটা মাৰ্গ দিছে এটা কৰ্মযুগ দিছে এটা ভক্তি যুগ দিছে গতিকে জ্ঞান যুগৰ দ্বাৰা যদি আমি ভক্তিক মানে আমি আশ্ৰয় কৰি আমি কৰ্মখিনিকো যদি আমি কি কৰিব পাৰোঁ পালন কৰিব তেতিয়াহে আপোনাৰ ধৰ্ম কি হ'ব শুদ্ধ হ'ব আপোনাৰ শেষৰ বাক্যশাৰীত আমিও সহমত যে জ্ঞান মাৰ্গৰ মাধ্যম আশ্ৰয় কৰি কৰ্ম কৰি ভক্তিক সমৰ্পণ কৰা সমৰ্পণ কৰিব লাগে সেইটোৱে গীতাৰ মূল উদ্দেশ্য সেইকাৰণে তিনিওটা বস্তু আছে গতিকে জ্ঞান অৰ্জন কৰি সেই হিচাপে উপযুক্ত কৰ্ম কৰি সেই কৰ্ম ভকতিৰ মাধ্যমেৰে ঈশ্বৰত সমৰ্পণ কৰা বৰ সুন্দৰভাৱে মই এই কথাষাৰত আপোনাৰ সহমত প্ৰকাশ কৰিছো এতিয়া মই আৰু এটা কথা জানিব বিচাৰো ইতিমধ্যে মই আপোনাক কৈছিলো যে যুগ ধৰ্মৰ যিটো বিধান এতিয়া কলি যুগততো কৈ থোৱা আছে যুগ ধৰ্ম বিধান বা সিদ্ধান্ত মতে যে যাগ যজ্ঞ পূজা পাতল কৰিলে ফল নধৰে বুলি এইটো মান্যতা আমি দিব এইটো কাৰণে নোৱাৰো কিয়নো আপোনাৰ চাওক আমাক কৈছে ব্ৰহ্মাকৃত যুগে দেৱ ত্ৰেতায়ম ভগৱান ৰবি দ্বাপৰে ভগৱান বিষ্ণু কলৌ দেৱ মহেশ্বৰ এতিয়া আমাক ইয়াৰ আগতেই কৈছে যে কলিযুগত কৃষ্ণ নামে খাৰ বুলি কৈছে কিন্তু কুৰ্ম পুৰাণত কি কৰি গ'ল যে কলিযুগত শিৱহে শ্ৰেষ্ঠ আৰু বিভিন্ন পুৰাণত তেনেকুৱা কিছুমান আছে গতিকে সেই ঠিক একেদৰে এতিয়া ধৰক আমাক ক'লে যে কৃষ্ণ নামহে খাৰ বা হৰি নামহে খাৰ কলিযুগত কিন্তু কলিযুগত হৰি বা কৃষ্ণ নামে খাৰ সেইটো নহয় শিৱ নামো খাৰ আছে এইটো আমাক মানে কুৰ্ম পুৰাণে বা লিংগ মহাপুৰাণে বা শিৱ পুৰাণেও প্ৰকাশ কৰি গৈছে দ্বিতীয়তে আকৌ কৈছে যে যিসকল লোকে আপোনাৰ কলিযুগত তপ জপ যজ্ঞ দানৰ পৰা বিৰত হয় আমাৰ পুৰাণে এইবিলাকে কৈ আছে আৰু এইবিলাক কথা আগতেই বেদ ব্যাসে আমাক প্ৰকাশ কৰি গৈছে যে তপ জপ যজ্ঞ দান যিসকলে নকৰে সেইসকলক মিলেছ বুলি কৈছে আৰু সেইবিলাক কি বেদৰ বিহিত কৰ্ম গতিকে বেদৰ বিহিত কৰ্ম কৰ্তব্যৰ পৰা যদি আমি দূৰ হোৱাসকল যদি মিলেছ হয় তেতিয়াহ'লে আমি কিয় মিলেছ হ'ব চেষ্টা কৰিম এতিয়া কলি যুগত সেইখিনি কৰিলে ফল ধৰিব নে নধৰিব ধৰিব পুণ্য প্ৰাপ্ত কৰিব লাগিব আপুনি চাওক এটা পুণ্য কৰ্ম অৰ্জন কৰিব লাগিব আপোনাৰ পুণ্য কৰ্মৰ পৰা বিৰত যদি কৰে সেইটোতো এটা ভুল কথা আপুনি পুণ্য কৰ্ম কৰিব নে নকৰিব পুণ্যটো কৰিবই লাগিব কিন্তু ভক্তিভাৱে সমৰ্পিত ভাৱেৰে কৰিব লাগিব নিশ্চয় মই তাতে এতিয়া চাওক আপুনি যজ্ঞ কৰিবলৈ যায় যজ্ঞটো নামেই আছে পূজা কৰিবলৈ যাব পূজাৰটো নামেই আছে আপুনি শ্ৰৱণ কীৰ্তন যেতিয়া কৰিব তেতিয়াতো নামেই আছে নামটো সকলোতে আছে অধিষ্ঠান হৈ আছে তেওঁ এতিয়া কথা এটা আহে হয় সাম্প্ৰতিক সময়ত যজ্ঞ দান পূজা পাতলো চলি আছে হয় আৰু এতিয়া কথাটো হ'ল যে যজ্ঞ দান পূজা পাতল এইখিনি অনুষ্ঠানত যদি সম্পূৰ্ণ বিধিপূৰ্বক কৰা নাযায়
হয় সামান্য যদি নিয়ম উশৃংখলতা আহে হয় বা খাদ্যৰ পৰা আদি কৰি পূজা বিধান অন্যান্যখিনি আহে তেতিয়াহ'লে তাত অপৰাধ হয় অপৰাধ হয় সেই অপৰাধৰ পৰা তেতিয়াহ'লে সাধাৰণ আজি বাস্তৱধৰ্মী মানুহখিনিয়ে মুক্তি কেনেকৈ পাব এতিয়া চাওক শ্ৰীমন্ত শংকৰদেৱে আমাৰ গুৰুজনাই যি এখন নাম ধৰ্ম আমাৰলৈ আগবঢ়ালে কি তাত ভুল নহয় জানো কি তাতো অপৰাধ আছে আপুনি উদাহৰণ দিয়ক তাতো অপৰাধ আছে তাতো ভুল আছে উদাহৰণ আছে চাওক তাত ভুল আৰু অপৰাধ হয় বাবে স্বয়ং তাত কি এটা মানে গুৰুজনাই এটা ঘোষা আমাক কি কৈছে দি থৈ গৈছে যে অপৰাধ বিনাশন তজু নামে নাৰায়ণ যদি আপোনাৰ নামত যদি ভুলেই নাথাকে তেতিয়াহ'লে এইটো আকৌ ঘোষা তেওঁ লিখিলে কিয় ঠিক সেইদৰে আমি যজ্ঞ যেতিয়া কৰিবলৈ যাওঁ যেতিয়া আমি পূজা কৰিবলৈ যাওঁ তাত আমি কি কৈছো যে নাজানো নাজানো বিসৰ্জন পূজা মন্ত্ৰম নাজানো কিঞ্চিত বা মন্ত্ৰহীনম ক্ৰিয়াহীনম ভক্তিহীনম জনাৰ্দনম ইয়াত পূজিত মায়াদেৱম পৰিপূৰ্ণম তদস্তুমে তাতো সেই অপৰাধটোৱে আছে অসমা প্ৰাৰ্থনাৰ বাবে গতিকে মনুষ্যই যদি কৰ্ম কৰিবলৈ যায় যিকোনো ভক্তি কৰ্ম কৰিবলৈ যায় তাত অপৰাধ আছেই সেইটোতো হয় গতিকে আপুনি নাম কীৰ্তন কৰিব গ'লেও আপোনাৰ অপৰাধ আছে নাম অপৰাধৰ ভিতৰত আপোনাৰ যজ্ঞ কৰিবলৈ গ'লেও অপৰাধ আছে সকলোতে অপৰাধ আছে মনুষ্য মাত্ৰে হ'ল কি আপুনি ভুলৰ পুতলা হয় বাৰু বিশেষণটো বৰ সুন্দৰ এতিয়া মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছো আপুনি শংকৰদেৱৰ কথাষাৰ আপুনি আপোনাৰ শ্ৰীমুখৰ পৰা প্ৰকাশ ঘটিছে এতিয়া আপুনি এজন শৈৱ ধৰ্মৰ গুৰি ধৰোতা বুলি ক'লেও অতিৰিক্ত কৰা নহ'ব গতিকে আপুনি মহাপুৰুষ গুৰুজনাক মানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক আপুনি গুৰু হিচাপে কিমান শ্ৰদ্ধা কৰে ভাল খুব সুন্দৰ প্ৰশ্ন কৰিছে আপুনি আমাৰ শৈৱ ধৰ্মত যিমানবিলাক ঋষি মুনি গুৰুকে ধৰি যিমানখিনি আছে আমাৰ সনাতন ধৰ্মত সকলোৱে আমাৰ পূজ্য আৰু সকলোৱে সমপৰ্যায়ত সমান অধিকাৰ আছে অলপো কম বেছি নহয় যেনেকৈ বেদব্যাসক আমি পূজ্য বুলি মানিছো তেনেকৈ শ্ৰীমন্ত শংকৰদেৱো আমাৰ পূজ্য আৰু তেখেতেও আমাৰ গুৰু কাৰণ সনাতন ধৰ্মৰ প্ৰত্যেকজন গুৰুৰ এটা এটা কি আছে অৱদান আছে তেখেতে লিখা তেন্তে হলে গুৰুজনা বা মাধৱ গুৰুজনা হয় দুইজনক আপুনি শ্ৰদ্ধা কৰে শ্ৰদ্ধা কৰোঁ আৰু তেখেতলোক আমাৰ অসমৰ এজন বহুত গণ্যমান্য মহাপুৰুষ তেখেত আমি তেখেতক সন্মান কৰিছো মহাপুৰুষ হিচাপে মানিছে তেন্তে তেখেতে লিখা দৰ্শন শাস্ত্ৰসমূহ আপুনি মানি ল'ব নিশ্চয় মানিম যদি সেইটো মানি লয় তেতিয়াহ'লে অলপ আগতে মই কোৱা কথাষাৰ মাধৱ পুৰুষে ঘোষাত লিখা হয় তেতিয়াহ'লে যজ্ঞ পূজা পাতলত ধ্যানক কৈ বেছিকৈ সহজ মাৰ্গ যে ভক্তি মাৰ্গ সেইটো আপুনি কেনেকৈ প্ৰতিষ্ঠা কৰিব এতিয়া মানি লওঁ এইটো কি কথাটো এতিয়া এনেধৰণৰ হ'ল শ্ৰীমন্ত শংকৰ গুৰুজনাই যি আদৰ্শ দিলে বা মাধৱদেৱে যি আদৰ্শ দিলে সেই আদৰ্শ বৰ্তমান আমাৰ অসমীয়া সমাজত আছে নে নাই ঠিক আছে প্ৰশ্নটো আছে 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 সঁচা কথা কাৰণ মানিছো আমি সেইটো এটা প্ৰশ্ন ডাঙৰ কথা আৰু আপুনি কৈছে যে কীৰ্তন ঘোষা বা আৰু নাম ঘোষা আমাৰ শ্ৰীমন্ত শংকৰ গুৰু মাধৱদেৱে লিখিলে হয় কিন্তু বৰ্তমান সেই কীৰ্তন ঘোষাত যিখিনি আমাৰ কথা আছে বা গুৰুজনাই যিখিনি মানে লিপিবদ্ধ কৰি থৈ গ'ল সেই তেনেকেই আছেনে নে তাত কিবা বিকৃত হৈছে ইয়াৰ ওপৰতো আমি অকণমান চিন্তা চৰ্চা কৰিব লাগিব মানে আপুনি ক'বলগীয়া কথাটো হ'ল এইটো যে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে যিখিনি শাস্ত্ৰ প্ৰণয়ন কৰি থৈ গ'ল তাত পৰৱৰ্তী কোনোবা লিখকে হাত ফুৰাইছে নেকি এইটো কথা আপুনি চাব লাগিব কিয়নো তাত অকণমান মানে অলপ বিভাজন দেখা যায় যদি আপুনি কোনকেইটা কথাত হাত ফুৰাইছে বুলি আপুনি ভাবে এতিয়া চাব শ্ৰীমন্ত শংকৰদেৱৰ আমি এটা পদ পাইছো যে কি কৈছে তাত যে আনৰ দেৱ দেৱী নকৰিবা সেৱা গৃহু নপঢ়িবা তাৰ মূৰ্তিকো নেচাবা প্ৰসাদো নাখাবা ধৰ্ম হ'ব বিচাৰ এই বাক্যখৰে আমাক কি বুলি কৈছিল এটা বেলেগ প্ৰসংগ কৈছিল আমাক প্ৰসংগত এইটো কৈছে যে এজন পুৰুষে অন্য নাৰীৰ প্ৰতি যাতে চকু নিদিয়ে বা এজন পুৰুষে অন্য নাৰীক কোনো যাতে মানে আপোনাৰ বেয়া চকুৰে নাচায় বা তেখেতৰ ওচৰত নাযায় বা নাৰীও যাতে অন্য পুৰুষৰ ওচৰলৈ নাযায় এনেকুৱা প্ৰসংগতে তেওঁ ক'ব বিচাৰিছিল আমি এনেকে ধৰণৰ ক'ব বিচাৰো কিন্তু এই প্ৰসংগটোক এতিয়া আমাৰ অসমীয়া সমাজে কোনফালে লৈ আহিছে যে মূৰ্তি আৰু অন্য দেৱ দেৱী যিটো আমি ক'বলৈ গৈছো যেনেকৈ শিৱ মানে শিৱকে ধৰি যেনেকৈ ব্ৰহ্মা আৰু দুৰ্গা এইবিলাক পুজিব নালাগে এনেকুৱা এটা দেৱী দেৱ নকৰিবা সেৱা বুলি আছে হয় তাতো দেৱী দেৱতা আৰু দেৱীসকলৰ কথা আছে আপুনি নাৰীৰ প্ৰসংগটো আনিলে কওকচোন অলপ দেৱ দেৱী বুলি ক'বলৈ যাতে আপুনিও দেৱ ময়ো দেৱ
আমিও ঠিক আছে আৰু যদি আমি সেইটো যদি প্ৰসংগক যদি আমি যদি অশুদ্ধ বুলি ভাবো যদি প্ৰকৃতাৰ্থত যদি সঁচাকৈ যদি আমি দেৱ দেৱীসকলৰ কথা চিন্তা কৰিবলৈ যাওঁ তেতিয়াহ'লে কিন্তু এটা কথা স্বয়ং প্ৰভু ভগৱন্ত নাৰায়ণে কি কৰিছিল ইন্দ্ৰদমনক কি কৈছিল যে কৃষ্ণ বলভদ্ৰ আৰু সুভদ্ৰা তিনিটা মূৰ্তি সাজি পুজিবলৈ দিছিল ৰেখা বৰ্ণনত শ্ৰীমন্ত শংকৰগুৰুৱে প্ৰকাশ কৰি গৈছে এতিয়া প্ৰশ্ন হৈছে যদি আন দেৱ দেৱী যদি আমি সেৱা কৰিব যদি নেলাগে তেতিয়াহ'লে স্বয়ং ভগৱন্ত নাৰায়ণে সেই কৃষ্ণৰ লগত বলভদ্ৰ আৰু সুভদ্ৰাক কিয় আনি পেলাই পুজিবলৈ দিলে আৰু বলভদ্ৰ আচ্ছা শুনক আপোনাৰ সুভদ্ৰা আৰু বলভদ্ৰ অন্য দেৱ দেৱী নাছিল নেকি এই প্ৰসংগত মোৰ এটা ব্যক্তিগত অভিমত আছে হয় শংকৰ গুৰুজনে যেতিয়া কীৰ্তন ঘোষাখন লিখিছিলে ইয়াত যি ২৭টা অধ্যায় আছে হয় ইয়াত থকা এই উৰেখা বৰ্ণন অধ্যায়টো পণ্ডিতসকলে ক'ব বিচাৰে যে গুৰুজনাৰ নিজৰ ৰচিত নহয় সমসাময়িক বেলেগ কবিয়ে বা বেলেগে লিখা তাৰ সেই অধ্যায়টো গুৰুজনাৰ আদৰ্শৰ পৰা অকণমান আঁতৰত আৰু দ্বিতীয়তে তাৰ উন্নত মানদণ্ড তত্ত্বপূৰ্ণ কাৰণে গুৰুজনাৰ কীৰ্তন ঘোষাৰ লগত সংগতি ৰাখি পেলাই তাক উপস্থাপন কৰি গ্ৰন্থ আকাৰে প্ৰকাশ কৰিলে ইয়াতে এটা ক'বলগীয়া কথা আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে কেতিয়াও তেওঁক লিখি থাকোঁতে এইখন কীৰ্তন পুথি বুলি নামাকৰণ কৰা নাই হয় তেখেতে বিভিন্ন ভকতৰ অনুষ্ঠানলৈ গৈছিলে তেখেতসকলে যেতিয়া ভকতসকলে অনুৰোধ কৰিছিলে যে প্ৰভু আপুনি আহিলে আমাক উপহাৰ এটা দিয়ক চিন স্বৰূপে দিয়ক তেতিয়া যতে যিটো সুবিধা হৈছিলে এই আখ্যানসমূহ তাত লিপিবদ্ধ হৈ আছিলে ঠিক একেদৰে মাধৱদেৱৰ ঘোষাসমূহ এতিয়া এই প্ৰসংগত কিন্তু আৰু এই প্ৰসংগত আৰু এটা কথা আহি পৰে বৰগীতখিনি কথা শংকৰদেৱে নিজে কেতিয়াও বৰগীত বুলি কৈ থৈ যোৱা নাই তেওঁ গীত বুলিহে কৈ থৈ গৈছে গতিকে এইখিনি পাছৰ যিসকল শংকৰদেৱ মাধৱদেৱৰ তিৰুধামৰ পাছত যেতিয়া এইখিনি প্ৰণয়ন কৰা হ'ল একগোট কৰা হ'ল উৰেখা বৰ্ণন ভাগ তাৰ পৰা আনি পেলাই কীৰ্তন ঘোষাৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে গতিকে মই এটা অনুৰোধ জনাম আপোনাক হয় কীৰ্তন ঘোষাৰ উৰেখা বৰ্ণনৰ এই আখ্যানটোক অলপ আঁতৰাই থৈ বাকী কীৰ্তন পুথিখনৰ পৰা কিবা উদাহৰণ আছে নেকি যে মই কোৱা প্ৰশ্নটোৰ উত্তৰ হিচাপে চাওক এইখিনিতে আৰু এটা কথা আমি ক'বলৈ যাওঁ কীৰ্তন ঘোষাৰ যি উৰেখা বৰ্ণন আমি এটোও পাইছো যে সেই উৰেখা বৰ্ণনটো শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম ৰচনা আৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম ৰচনা উৰেখা বৰ্ণনক লৈহে তেওঁ কি কৰিছিল প্ৰথম ধৰ্ম প্ৰচাৰ কৰিছিল বুলিও আমি মানে আপোনাৰ সেই কীৰ্তন ঘোষাৰ ভিতৰত আমি পাওঁ ভূমিকাত আমি মানে এইটো বস্তু আমি মানে পঢ়িব পাইছো তেতিয়াহ'লে তেওঁ কীৰ্তন ঘোষা বা কেনেকৈ বেলেগ হ'ব সেই প্ৰশ্নটোৰ উত্তৰ এতিয়া মোৰ হাতত নাই সুধি সমাজলৈ আপুনি আগবঢ়াই দিয়ক আমি এইটো ক'বলৈ যাম যে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম ৰচনা উৰেখা বৰ্ণন সেইটো সত্য আৰু উৰেখা বৰ্ণনৰ পিছতে বাকীখিনি তাত জড়িত হৈছে বুলি প্ৰকাশ আছে কীৰ্তন ঘোষাৰ আপোনাৰ হেৰি মানে আপোনাৰ গতিকে আৰু এটা কথা এইখিনিতেও কথা আছে বাকী যিবিলাক আপোনাৰ আপুনি যে ক'লে বাকী যিখিনি অধ্যায় আছে বা যিখিনি পাঠ আছে আমি তাৰ পৰা কিবা এটা পাওঁ নেকি যেনেকৈ আপুনি এতিয়া চাওক হেৰি লৈ যাওক আপুনি বৈকুণ্ঠ প্ৰয়াণত গুচি যাওক বৈকুণ্ঠ প্ৰয়াণত আপুনি ক'লে যদি শ্ৰীমন্ত শংকৰদেৱে যদি বৈকুণ্ঠ প্ৰয়াণখন যদি ৰচিত হয় তেতিয়া তাততো পিণ্ডদানৰ কথা স্পষ্ট লিখা আছে অৰ্জুনে পিণ্ডদান দিছিল অৰ্জুনে যেতিয়া পিণ্ডদান দিয়ে কাৰ আজ্ঞাত দিয়ে কৃষ্ণৰ আজ্ঞাত দিছিলে যদি পিণ্ডদান বা পূজা পাতল এইবিলাক যদি মানে ভুলেই আছিল তেতিয়াহ'লে কৃষ্ণই আকৌ অৰ্জুনে কিয় ক'লে কথা আহি পৰে যেতিয়া অৰ্জুনক পিণ্ডদান দিবলৈ দিছিলে সেইটো দাপৰ যুগ চলি আছিল দাপৰ যুগত অৰ্জুনক পিণ্ডদান দিবলৈ শ্ৰীকৃষ্ণদেৱে কৈছিলে কিন্তু বৰ্তমান কলি যুগ যেতিয়া আমি ভাগৱত পুৰাণ পঢ়ো বা অন্যান্য নিগম শাস্ত্ৰ অধ্যয়ন কৰা যায় তাতো কিন্তু পিণ্ডদানৰ কথা মহাদেৱৰ কথা বৰ শ্ৰদ্ধা সহকাৰে আছে কিন্তু শেষত এটা কথা থাকে যে এইটো যুগ ধৰ্ম হিচাপে সেইখিনি সময়ত আছিলে এতিয়া কলি যুগ গতিকে ইয়াৰ যুগ ধৰ্মৰ শ্ৰেষ্ঠতা এখন হৰিনামেহে পাইছে মোৰ কথাটো হ'ল এইটোৱে যে মই আন দেৱ দেৱী পূজা কৰাত মই একো মত প্ৰকাশ কৰা নাই আন কৰ্মকাণ্ড জ্ঞানকাণ্ড যজ্ঞকাণ্ড কৰা নকৰাক লৈ মই একো মত প্ৰকাশ কৰিব বিচৰা নাই সকলোখিনি থকাৰ পাছত হৰিনাম ভাগক কিয় সুগম সলনি পথ বুলি ক'লে বাকীখিনি কিন্তু ক'ব পাৰিলে হয় যিটো প্ৰশ্ন মোৰ জড়িত হৈ আছিলে আপোনাৰ প্ৰশ্নটোৰ উত্তৰ এনেধৰণৰ মই আগতেও কৈ গৈছোঁ আপোনাক এটা মই চুলুকো শুনাই গৈছিলোঁ যে কলিযুগত শংকৰহে শ্ৰেষ্ঠ
শংকৰ মানে কোন শিৱ শিৱৰ কথা কৈছো শিৱ শংকৰ শ্ৰেষ্ঠ বুলি কৈছে হয়নে কুৰ্ম পুৰাণৰ শুনক কুৰ্ম পুৰাণৰ এইটো আপোনাৰ 29 অধ্যায়ত আপুনি পাব আৰু দ্বিতীয়তে আমাৰ যিমানবিলাক পুৰাণ আছে সেই পুৰাণৰ মধ্যত কেৱল যে হৰি নামে কলিযুগত খাৰ এনে ধৰণৰ কোনো মন্তব্যই দিয়া নাই তেতিয়াহ'লে শ্ৰীমন্ত শংকৰদেৱে কেতিয়াও বিৰোধাচৰণ কৰিব নোৱাৰে বেদব্যাসৰ কাৰণ ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱে যিমানখিনি তত্ত্ব মানে একগোট কৰি পেলাই কীৰ্তন ঘোষা লিখিছিল গোটেইখিনি আপোনাক ক'ৰ পৰা আনিছে পুৰাণৰ পৰা আনিছে নাৰদ পুৰাণ পদ্ম পুৰাণ চন্দ্ৰ পুৰাণ লিংগ পুৰাণ শিৱ পুৰাণ হয়নে বাৰু আৰু মানে আপোনাৰ নাৰদ সংহিতা এই মানে বিভিন্ন মানে হেৰিৰ পৰা তেওঁ কি কৰিছে যুগুত কৰি কীৰ্তন ঘোষাক আনিছে গতিকে তেওঁ পুৰাণক কেতিয়াও অৱমাননা কৰা নাই আৰু সেই পুৰাণৰ মধ্যত কেৱল হৰি নামে যে খাৰ এই কথাটো নাই তাত শিৱৰ নামো খাৰ আছে শিৱ ভক্তিও তাত দিছে কলিযুগত শিৱকহে বেছিকৈ শ্ৰেষ্ঠতা দিছে শংকৰদেৱে নহয় আমাৰ ধৰ্ম পুৰাণ গ্ৰন্থ বিভাগে আৰু এটা চাবলৈ গ'লে শ্ৰীমন্ত শংকৰদেৱেও শৈৱ ধৰ্মহে প্ৰচাৰ কৰি আছে কেনেকে সেইটো এটা চিন্তাজনক বৰ সুন্দৰ আপুনি কথা উলিয়াইছে আপুনি প্ৰকাশ কৰক চাওক তেওঁ হৰি নামে যদি খাৰ বুলি কয় তেওঁ হৰি নামহে দিব লাগিছিল কিন্তু তেওঁ কি কৰি গ'ল যে কেশৱ শিৱ শিৱ ঘোষিও সদায় ৰাম নাম বিনে বান্ধৱ নাই তেওঁ শিৱকটো এৰি দিয়া নাই এৰি দিছে নেকি বাৰু নাৰায়ণ বা কৃষ্ণৰ নাম অন্য নাম এটাওতো কেশৱ হয় তেতিয়াহ'লে শিৱ নামটোতো একেই হয় সহস্ৰ নামৰ ভিতৰত দুই শিৱ নাম হৰি বুলি ক'লে কেনেকৈ হ'ব আপুনি শিৱ বুলি কওক আজিৰ পৰা আপুনি ওম নমঃ শিৱায় কওক আৰু আমাৰ ভকত সকলোৱে ক'ব লাগিব ওম নমঃ শিৱায় কাৰণ গুৰুৱে আমাক দিছে উপদেশ দিছে যে শিৱ শিৱ বুলি ঘোষিও সদায় এতিয়া আপুনি কেশৱক ওম নমঃ শিৱায় বুলি কওক কৃষ্ণৰ আন এটা নাম বা ৰাম বা শ্ৰীৰাম হয় ইয়াত কেশৱ শিৱ সনাতন এই শব্দখিনি আছে আছে সহস্ৰ নাম বৃত্তান্তত আপুনি হয় মহাদেৱৰ কথাটো আছে একে নাম হয় আৰু শ্ৰীকৃষ্ণ দেৱতো একে নাম আছে ইয়াত সহস্ৰ নাম বৃত্তান্তত পোৱা যায় এতিয়া আমি বাৰু নামৰ আগস্থানটো দিয়াৰ কাৰণে এই বিতৰ্কখিনি সমাজত কেতিয়াবা কোনো ক্ষেত্ৰত দেখা পোৱা যায় গতিকে ইয়াৰ পৰা কেনেকৈ সকলো একমত হ'ব পাৰিব চমু এটা পৰামৰ্শ দিয়ক আপোনাৰ অভিব্যক্তিৰে মোৰ অভিব্যক্তি এনেধৰণৰ চাওক এতিয়া আমাৰ সভ্য সনাতন ধৰ্মই হওক বা অন্য পন্থবিলাকেই হওক যিমানখিনি সকলোৱে সনাতন ধৰ্মৰে অন্তৰ্গত গতিকে সকলোৱে যদি মানে সনাতন ধৰ্মৰ যদি অন্তৰ্গত হয় তেতিয়াহ'লে সৰ্বপ্ৰথমতে আমাৰ মানৱ জাতি এটাই চিন্তা কৰিব লাগিব যে এক জাতি এক ধৰ্ম এক মানৱ জাতি আৰু এক ধৰ্ম সেইটো মই মানো যদি এক মানৱ জাতি এক ধৰ্ম হিচাপে যদি মানৱ জাতিয়ে যদি আপোনাৰ আঁকোৱালি নলয় তেতিয়াহ'লে আমাৰ এই অসমীয়া সমাজখন কেতিয়াও ঐক্যতাবদ্ধ নহ'ব আৰু সম্প্ৰীতি ভাৱনা জাগি নুঠিব যেতিয়ালৈকে আমি এজনে আনজনক আমি নিন্দাবাদ নকৰোঁ এজনে আনজনক অপবাদ নকৰোঁ তুচ্ছত আছিলোঁ যেতিয়ালৈকে আমি মানে কৰা ত্যাগ নকৰোঁ তেতিয়াহ'লে আমি কি হ'ব মানে কৰিব নোৱাৰিম সমাজখনক ঐক্যতাবদ্ধলৈ আনিব নোৱাৰিম ঠিক আছে এই গোটেইখিনি আলোচনা এতিয়ালৈকে যি কৰিলোঁ তাৰ পৰা আপোনাৰ মৰ্মে এটা কথা আমাৰ বোধ হৈছে যে আন যাগযজ্ঞ পূজা পাতল কৰাত ফল আছে আপোনাৰ মতে আছে আৰু হৰিনাম বা এক নাম লোৱাটো সাৰ্থকতা আছে আছে গতিকে দুইটা আপোনাৰ মতে কৰিব পাৰে পাৰে বিষ্ণু উপায় শিৱ শিৱায় বিষ্ণু শিৱস্য হৃদয়ম বিষ্ণু বিষ্ণুস্য হৃদয়ম শিৱ যদি মই এটা ব্যক্তিগত ধাৰণাৰ পৰাহে কওঁ যে যাগযজ্ঞ পূজা পাতলত বিধি বিধানৰ পৰা আদি কৰি বহুত কষ্ট থাকে হয় তাৰ তুলনাত একশ্ৰিতে হৰিনাম লোৱাত একে লাঘৱ হয় আপুনি কোন মানি ল'বনে চাওক একচিত্ৰ হৰিনাম ল'বলৈ যোৱা বুলি ক'বলৈ যাওঁতে আপুনি চাব এইখিনিতো বহু কিছুমান কথা আছে হৰি নাম আমি যে লৈছোঁ সেইটো এটা এটা ব্ৰহ্ম শব্দৰ কথা কৈ আছে হয় বাপ নামটো আপুনি হৰি বুলি ক'ব ওলাই আপুনি নাজানে শিৱ বুলি ক'লে হয় ব্ৰহ্ম বুলি কয় যিটো আমি নাম শৰণ ল'বলৈ গৈ আছোঁ বা যিটো নাম আমি উচ্চাৰণ কৰিবলৈ গৈ আছোঁ সেইটো হ'ল শব্দ ব্ৰহ্ম গতিকে শব্দ ব্ৰহ্মৰ তাৎপৰ্যক বুজিবলৈ হ'লে আপুনি তত্ত্বদৰ্শী গুৰুৰ ওচৰলৈ যাব লাগিব হয় গতিকে তত্ত্বদৰ্শী গুৰুৰ ওচৰতহে আপুনি নামষাৰ পাব সেই তত্ত্বদৰ্শী গুৰু আমি ক'ত পাম সেইটো আপুনি বিচাৰিব লাগিব এতিয়া শাস্ত্ৰসন্মত আছে বাৰু কথা আছে সেই গুৰুটো বৰ দীঘলীয়া বিষয় আমি কেইবাটাও প্ৰশ্ন যিহেতুকে লৈছো গতিকে আমি তত্ত্বদৰ্শী গুৰুৰ বিষয়ে বেলেগ সময়ত আলোচনা কৰিম এইটো সঁচাকৈ বৰ ডাঙৰ কথা যে আমি গুৰু চিনাক্তকৰণ কৰিব নোৱাৰিলে আমি সঠিক পথ অৱলম্বন কৰিব নোৱাৰিম
কেৱল মাত্ৰ আপোনাৰ পৰা এটা কথাত সহমত প্ৰকাশ কৰিলো যে গীতা শাস্ত্ৰৰ আপুনি উদাহৰণ দিলে যে জ্ঞান অৰ্জন কৰি উপযুক্ত কৰ্ম কৰি সেই কৰ্ম ভক্তিৰ মাধ্যমেৰে ঈশ্বৰত সমৰ্পণ কৰি সাৰ্থক হ'ব, এইটো কথাত সহমত জনালো। দ্বিতীয়টা কথাত আপোনাক মই সন্মান সহকাৰে ধন্যবাদ দিব বিচাৰিছো যে শৈৱ সমাজৰ পৰম্পৰা এজন পুৰুষ হোৱাৰ পাছতো মহাপুৰুষ গুৰুজনাক আপুনি আদৰ্শবান পুৰুষ হিচাপে গণ্য কৰিলে আৰু তেখেতে লিখা শাস্ত্ৰসমূহ আপুনি সন্মত সহকাৰে শ্ৰদ্ধা সহকাৰে আপুনি গ্ৰহণ কৰিলে। এতিয়া আপোনাৰ পৰা মই এটা কথা জানিব বিচাৰো যে শংকৰদেৱে যিখিনি শাস্ত্ৰ লিখিলে ঘোষাৰ পৰা আদি কৰি কীৰ্তনৰ পৰা আদি কৰি সেইখিনি আপোনালোকৰ নাম প্ৰসংগত ব্যৱহাৰ হয়নে, প্ৰয়োগ হয়নে? চাওক, এইখিনিতে মোৰ ফালৰ পৰা মই এটা আপোনালোকক মন্তব্য দিব যাওঁ। শ্ৰীমন্ত শংকৰদেৱে যিবোৰ নাম প্ৰসংগ মানে হেৰি কৰিছে, প্ৰসংগ প্ৰণালীটো আমাৰ শৈৱ সনাতন ধৰ্মত নাই। প্ৰসংগ প্ৰণালীটো শৈৱ সনাতন ধৰ্মত এইটো বাবেই নাই কাৰণ যিটো প্ৰসংগ প্ৰণালী আপোনালোকে কৈছে সেইটো আমি সংস্কৃতৰ লোক হিচাপে আমি কৰোঁ। কাৰণ এতিয়াৰ সময়ত সংস্কৃত সকলোৰে কাৰণে বোধগম্য নহয়। হয়, সংস্কৃতৰ বোধগম্য নহ'লেও আমাৰ সনাতন ধৰ্মৰ মূল ভাষা হৈছে সংস্কৃত। আমি এইটোৱে নিবেদন কৰিম, যদি অন্য ধৰ্মাৱলম্বীবিলাকে যদি অন্য ভাষা যে আপোনাৰ মানে অৱলম্বন কৰি পেলাই যদি ধৰ্ম পালন কৰিব পাৰে, তেওঁলোকে যদি আৰবিও গাব পাৰে, আপুনি সংস্কৃত কিয় গাব নোৱাৰে? আপুনি চেষ্টা কৰক। কেইজনমানৰ কাৰণেতো অসুবিধা নাই, কিন্তু সকলোৰে বোধগম্য হোৱাকৈ আগতেতো ধৰ্মগ্ৰন্থ সংস্কৃতত থকাৰ কাৰণে বহুসকলে ধৰ্মগ্ৰন্থৰ ভিতৰত কি আছিলে গমেই পোৱা নাছিলে। সেইখিনি সৰলীকৰণ কৰি শংকৰদেৱ গুৰুজনে বা মাধৱদেৱ গুৰুজনে সৰলীকৰণ কৰি অসমীয়াৰ মাধ্যমেৰে প্ৰচাৰ কৰিলে। সেইখিনি কীৰ্তন ঘোষা নাম প্ৰসংগতটো প্ৰয়োগ হোৱাটো বৰ শুভ লক্ষণ। ভাল কথা, শুভ লক্ষণ, এইটো গাব পাৰে। কিন্তু সেইখিনি আকৌ আপুনি আচৰণ কৰি পেলাই যদি মূল আপুনি যিটো মূল তথ্য বা মূল যিখিনি আমাৰ ভক্তি মাৰ্গ সেইখিনি যদি আকৌ আপুনি যদি নিন্দা বা কৰে বা তুচ্ছ তাচ্ছিল্য কৰিব বিচাৰে, তেতিয়াহ'লে সেইটোতো ভুল হ'ব। কাৰণ য'ৰ পৰা আপুনি আহিছে, নিন্দাবাদক ময়ো আপুনি য'ৰ পৰা আহিছে হয়নে প্ৰভু, আপুনি য'ৰ পৰা আহিছে আৰু তাতেই যদি সেই স্থানখিনিকে যদি আপুনি আকৌ অশুদ্ধ অপবিত্ৰ বুলি কয়, তেতিয়াহ'লে সেইটোতো গ্ৰহণযোগ্য নহ'ব। আপুনি কথা এইটো বুজিব পৰা গ'ল যে শৈৱ সমাজ পৰম্পৰাত হয় শংকৰদেৱক গুৰু হিচাপে মানেনে? মানে নাম কীৰ্তন কৰে। নাম কীৰ্তন কিয় কৰে? নাম কীৰ্তন চাওক, দিহাৰ নাম যিটো আমি হেৰি কৰিছোঁ, দিহাৰ নাম যিটো আমি গাই আছোঁ বা সকলোৱে হেৰি কৰিছোঁ, দিহাৰ নামটো কি? এটা হ'ল লোক সংস্কৃতি। লোক সংস্কৃতি হিচাপে দিহাৰ নাম শৈৱ সনাতন ধৰ্মতো চলিছে আৰু তাত আমি শ্ৰীমন্ত শংকৰদেৱকো পূজ্য বুলি মানো। কিয়? শ্ৰীমন্ত শংকৰদেৱ এজন মহাপুৰুষ। মই আগতেই আপোনাক কৈ গৈছোঁ যে সনাতন ধৰ্মত সকলো গুৰুকে আগস্থান দিয়া হয়, সকলো গুৰুকে সন্মান জনোৱা হয়। যেনেকৈ চাওক, বেদ ব্যাসৰ আৰু হৈ গ'ল দধিচি মুনি, অগস্ত্য মুনি, নহয় জানো? এনেধৰণে বহুত কিছুমান ঋষি আছে আৰু বশিষ্ঠ মুনি আছে। বশিষ্ঠ মুনি মানে ৰামক শৰণ লৈছিল, উপমুনি ঋষিৰ ওচৰত কৃষ্ণই শৰণ লৈছিল, সেইবুলি সিহঁতে কাজিয়া লাগিছিল জানো? নাই, ঠিক আছে, কোনোতো তৰ্কবাদ নাছিল। গতিকে আমি আপুনি আকৌ কিয় তৰ্কবাদ কৰিম? আপুনি যদি নাম প্ৰসংগ কৰে, মই তাত গৈ পেলাই নাম প্ৰসংগ কৰিম। ঠিক আছে, আপুনি বুজি পাইছে? মই এইটো কোৱা নাই যে মই একচেপ্ট নকৰোঁ, সেইটো নহয়। আপুনি যেতিয়া নাম প্ৰসংগ কৰিব, মই তাতে নাম প্ৰসংগ কৰিম, কাৰণ তাতোতো কৃষ্ণ নামেই আছে, তাতোতো শিৱ নামেই আছে। গতিকে মই ভাবোঁ আপুনিও আহি পেলাই যেতিয়া মই শিৱৰ তাত বন্দনা কৰি থাকোঁ, আপুনিও আহি হাত ধৰক। অসুবিধা আছে নেকি? কাৰণ শিৱৰ পৰাই বিষ্ণু, বিষ্ণুৰ পৰাই শিৱ। এই পাৰ্থক্যটো আপুনি আনিব নালাগে। যত নাম আছে বিষ্ণু শিৱ, তাত ভিন্ন বুলি কৰে যি নৰ। যদি আমি ভেদ নকৰোঁ, ভিন্ন এটাই যদি আমাৰ ওচৰত নাই, তেতিয়াহ'লে আকৌ শিৱ মন্দিৰত আপোনাৰ হাত ধৰোঁতে আপোনাৰ কেনেকৈ ধৰ্ম নষ্ট হ'ল? মোৰতো ধৰ্ম নষ্ট নহয়। ঠিক আছে, আপোনাৰ কথাখিনিত আমি সুধি সমাজলৈ এৰিলো, কাৰণ এইটো এটা ডাঙৰ বিষয়। গতিকে মই ইয়াত কোনো ধৰণৰ মন্তব্য দিব বিচৰা নাই, সেইকাৰণে মই নিমাত হৈ লোৱাটো উপযুক্ত হ'ব। এই কথাখিনি মই পণ্ডিত শ্ৰেণী আৰু সুধি সমাজলৈ এৰিলো। আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম এতিয়া। কৃষ্ণ, আমি দ্বিতীয় এটা প্ৰশ্নলৈ আহিছো। এইটো হৈছে, আমি গীতা বুলি ক'লে শ্ৰীকৃষ্ণ গীতাখনো পাওঁ, ঈশ্বৰ গীতাখনো পাওঁ আৰু শিৱ গীতাখনো পাওঁ। আপুনি গীতা বুলি ক'লে মূল শব্দত জ্ঞান বুলিয়ে কোৱা যায়। গতিকে আমি জানিব বিচাৰিম যে আপুনি তিনিখন গীতাৰ প্ৰসংগত কিবা আপোনাৰ ব্যক্তিগত অভিমত বৰ সুন্দৰকৈ আপুনি পঠাই দিছে। এই গীতাকেইখন হ'ল আমাৰ যেনেকৈ কৃষ্ণই অৰ্জুনক যিখিনি জ্ঞান প্ৰদান কৰিছিল, কৃষ্ণই যি জ্ঞান অৰ্জুনক প্ৰদান কৰিছিল, এই জ্ঞান পূৰ্বত স্বয়ং শিৱ শংকৰ মহাদেৱ কাক দিছিল? কৃষ্ণক দিছিল।
এতিয়া আমাৰ বহুসকল অসমীয়া সমাজে এইটো নাজানে যে কৃষ্ণ নাৰায়ণৰ অৱতাৰ হয়, কিন্তু কোন নাৰায়ণৰ অৱতাৰ? একচুৱেলি ধৰ্ম আৰু মূৰ্তিৰ সন্তান নৰ আৰু নাৰায়ণ। নৰ ককাইক নাৰায়ণেহে কৃষ্ণ অৱতাৰ ধাৰণ কৰিছে। পূৰ্বৰ নাৰায়ণ যিজন সৃষ্টি কৰে সেইজন নাৰায়ণৰ কথা কোৱা নাই ইয়াত। ইয়াত কোনটো নাৰায়ণৰ কথা কৈছে? ধৰ্মৰ মূৰ্তিৰ সন্তান নাৰায়ণ। সেই নাৰায়ণেহে কৃষ্ণ অৱতাৰ ধাৰণ কৰিছিল দ্বাপৰ যুগত। সেই নাৰায়ণক পূৰ্বতে কি কৈছিল? শিৱ শংকৰে সমস্ত ব্ৰহ্ম জ্ঞানখিনি তেওঁক কি কৈছিল? প্ৰদান কৰিছিল। আৰু সেই জ্ঞানখিনিকে আনি আকৌ নাৰায়ণে কৃষ্ণ অৱতাৰ অৰ্জুনক দিছিল। গতিকে ঈশ্বৰ গীতাখন হ'ল স্বয়ং শিৱশংকৰ মহাদেৱৰ, আৰু সেই ঈশ্বৰ গীতাৰ পৰাই ৰূপান্তৰিত হৈ শ্ৰীমদ ভাগৱত গীতা আহিছে, যি গীতা কৃষ্ণই অৰ্জুনক দিছে। গতিকে জ্ঞানদাতা কোন? শিৱশংকৰ মহাদেৱ হ'ল জ্ঞানদাতা। মানে গীতাৰ জ্ঞানদাতা আপুনি মহাদেৱ বুলি কব? মহাদেৱ মই ক'বলৈ বিচৰা নাই, মোৰ ধৰ্মগ্ৰন্থই কৈ আছে। আপুনি কুৰ্ম পুৰাণখন চাব, কুৰ্ম পুৰাণত চাব, আপুনি শ্ৰীমদ কি কয় ঈশ্বৰ গীতাখন চাব, তাত মানে গোটেইখিনি আপুনি পাই যাব। শ্ৰীকৃষ্ণ গীতাটোতো তেন্তে স্পষ্ট কৰি থোৱা আছে যে সকলোখিনি মোটেই সমৰ্পিত হৈ আছে। সেই মুখ শব্দটোতো শ্ৰীকৃষ্ণদেৱে অৰ্জুনক কৈছিলে, সেই মুখ শব্দটোতো শ্ৰীকৃষ্ণকে বুজোৱা হৈছে বা তেওঁৰ? চাওক, শ্ৰীমদ ভাগৱত গীতা এইখন মই আপোনাক দেখুৱাই দিছো একেবাৰে। এখন ভাৱানুবাদ বাৰু, মূল অনুবাদখন মূল অনুবাদখনৰ মানে আপোনাৰ শ্লোক চাব। এই শ্লোকটোত আপোনাৰ তেখেতে কি কৈছে চাব। এই গীতাৰ জ্ঞানখনৰ গীতাৰ ভাগত সৰ্বপ্ৰথমতে আপোনাৰ শ্ৰীকৃষ্ণ অৰ্জুনক কৈছিল যে সৰ্ব ধৰ্ম পৰিত্যাজ্য মামেকম শৰণম ব্ৰজ, যে সকলো ধৰ্ম ত্যাগ কৰি মোৰ ওচৰতে শৰণ লোৱা। কিন্তু সেইখিনি সময়ত জানো অন্য কিবা ধৰ্ম আছিল? মুছলিম ধৰ্ম হওক বা এখন ভাগৱত যে শংকৰ এনেকুৱা কিবা ধৰ্ম আছিলে? নাছিল। তেতিয়াহ'লে কোন ধৰ্ম ত্যাগ কৰিব দিছে তেওঁ? শৰীৰৰ যিটো মায়া ধৰ্ম, কাম ক্ৰোধ লোভ মোহৰ পৰা ধৰি যিমানখিনি আমাৰ ৰিপু আছে, সেই ৰিপুসকলৰ যি ধৰ্ম আছিল, সেই ধৰ্মখিনিক মানে যিখিনি লোভ লালসাৰ পৰা ধৰি পেলাই আশা আকাংক্ষাৰ পৰা এইবিলাক ধৰ্মক ত্যাগ কৰি পেলাই এক পৰমাত্মাক শৰণ ল'ব দিছিল। গতিকে তেখেতৰ অভিপ্ৰায় হৈছে যে কৃষ্ণক শৰণ লোৱা নহয়, তেখেতৰ কোৱা অভিপ্ৰায়টো আছিল যে আত্মাক শৰণ লোৱা। যিটো সৰ্ব ধৰ্ম পৰিত্যাজ্য মামেকম শৰণম ব্ৰজ, এই শব্দটোৰ তেখেতৰ অভিপ্ৰায়টো কি? যে তুমি আত্মাত শৰণ লোৱা। সেই কথাখিনিকে পুনৰ ইয়াত কি মানে আপোনাৰ শ্ৰীমদ ভাগৱত গীতাৰ মুখ্য যুগত কি কৈছে আপোনাৰ 61 নম্বৰ শ্লোক আৰু 62 নম্বৰ মানে ফাইনেল কৰি দিছে। কি বুলি কৈছে ইয়াত শুনিব। ইয়াত সুন্দৰ হিচাপে কৈছে আপোনাৰ, এ ৰাম শৰীৰ ৰূপ যন্তত ৰাখি জীৱগণ, প্ৰতি জীৱ সংগত থাকে ভগৱান, অবিদ্যা মায়াৰ দ্বাৰা আৱৰি জীৱক, সাক্ষী ৰূপে চাই থাকে জীৱ সাক্ষী ৰূপে মানে চাই থকাজন কোন? আত্মা, যিটো আপোনাৰ দেহৰ ভিতৰত অধিষ্ঠান হৈ আছে। আকৌ পুনৰ কৈছে, এই ৰাম কাই মনো বাক্যে লোৱা তেওঁতে শৰণ, এ ভজা তুমি এক মনে তেওঁৰে চৰণ, এই নাম সৰ্বতো প্ৰকাৰে কৰি আত্ম সমৰ্পণ, চিৰ শান্তি নিত্য ধাম লভিবা অৰ্জুন। এই শ্লোক ফাঁকি বা পদ ফাঁকিয়ে কি বুজাইছে? তেওঁ স্পষ্ট হিচাপে কৈছে যে মোৰ ওচৰত শৰণ ল'ব নালাগে, কাৰ ওচৰত শৰণ লোৱা? তেওঁৰ ওচৰত শৰণ লোৱা, তেওঁৰ ওচৰত নহয়। তাৰমানে যিখিনি সময়ত বুজাই আছিল, তেওঁ বুজি নোপোৱাৰ বাবেহে কৈ আছিল যে মোৰ ওচৰত শৰণ লোৱা। যেতিয়া তেওঁ বুজি পাই গ'ল যে আত্মাই হৈছে সনাতন, আৰু সকলো মনুষ্য বা মানৱ জাতিয়ে যে আত্মাকে ভজিব লাগে, আত্মাকে যে চিন্তন কৰিব লাগে, আত্মাই যে মূল তত্ত্ব, এই কথাখিনি স্পষ্ট হিচাপে প্ৰকাশ কৰি কৈছে। এতিয়া তুমি কথাখিনি বুজি পালা নহয়, এতিয়া তুমি ক'লৈ যোৱা? সেই আত্মাতহে তুমি শৰণ লোৱা, তেওঁৰ ওচৰত শৰণ লোৱা। কৃষ্ণৰ অভিপ্ৰায়টো কৃষ্ণৰ অভিপ্ৰায়টো মানে শ্ৰীমদ ভাগৱত গীতাৰ অভিপ্ৰায়টো সেইটোৱে যে এইখন দেহ আৰু আত্মা তত্ত্বহে প্ৰকাশ আছে ইয়াত। গতিকে কৃষ্ণই মোক ভজা মানে আত্মাক ভজা। আত্মাক ভজিবলৈ গ'লে আত্মা কোন? পৰমাত্মাক ভজা কথা কৈছে। আত্মা কোন? এতিয়া কৃষ্ণইতো তেওঁতে শৰণ ল'ব গৈছে। কৃষ্ণই শেষত এইটো কোৱা নাই যে মোৰ ওচৰত শৰণ লোৱা। কথাখিনি আপুনি বুজি পাইছেনে? সেইখিনি আমি বুজি পাইছো। ইয়াত কৈছে যে কৃষ্ণ শ্ৰীমদ ভাগৱত গীতা কৈ আছে যে মোৰ ওচৰত শৰণ লোৱা, এতিয়া ক'ত লোৱা? তেওঁৰ ওচৰত লোৱা। তেওঁ মানে পৰমাত্মাৰ কথা কোৱা হৈছে। তেওঁ মানে পৰমাত্মা। আৰু এই পৰমাত্মা যি আমি আত্মা পৰমাত্মা যিটো সম্বন্ধ স্থাপন কৰিবলৈ চাওঁ শাস্ত্ৰসন্মতভাৱে, তাতে পৰমাত্মা নাৰায়ণ বা সেই যিটো অদৃশ্য বা
নিহ্ৰাকাৰ, যি আকাৰ সকলোখিনি যাৰ পৰা সেই আকাৰ ওলাই আহে সেইজনে নিহ্ৰাকাৰ। গতিকে তেওঁতেতো শৰণ লোৱাৰ কথাটো ক'লে নহয়। এইখিনি কথাটো আপোনাৰ ঠিকেই আছে। যদি আমি নামক যদি আমি ভেদ নকৰোঁ বা ঈশ্বৰ যদি ভেদ নকৰোঁ তেতিয়াহ'লে আমি নাৰায়ণ বুলি ক'ব পাৰোঁ, বিষ্ণু বুলি ক'ব পাৰোঁ, কৃষ্ণ বুলি ক'ব পাৰোঁ। কিন্তু যেতিয়া আমি তত্ত্ব বিশ্লেষণ কৰিবলৈ যাম তেতিয়া কিন্তু এটা কথা ওলাব তাত। এতিয়া মহাভাৰতৰ অনুশাসন পৰ্বতত আত্মাৰ পৰিচয় শ্ৰীকৃষ্ণ অৰ্জুনক কেনেকৈ দিছিল কওকচোন অকণমান। ইয়াত আপোনাৰ মানে স্পষ্ট হিচাপে মহাভাৰতত কৈছে যে ৰুদ্ৰ নাৰায়ণ চৈব্য ছত্ৰমেকম দিদাকিতম লোকে সৰতি কন্তীয় ব্যক্তিষ্ঠম সৰ্ব কৰ্মসু। আৰু কৈছে কি নাহি মে কেঞ্চিত দেৱবৰ পাণ্ডৱ নন্দন ইতি সমচিন্ত মনসা পুৰাণম ৰুদ্ৰমিশ্ৰম বুলি কৈছে। এতিয়া কৈছে তেখেতে যে ৰুদ্ৰ হৈছে নাৰায়ণ, নাৰায়ণ হৈছে ৰুদ্ৰ, দুইজনে কি কৰে বিভিন্ন ৰূপত কৰ্মবিলাক সাধন কৰে। সেইটো হয়। গতিকে হে অৰ্জুন সেই শিৱক বা সেই ৰুদ্ৰকে কি কৰা তুমি ভজাক, কিন্তু সৰ্বকাৰ্য সিদ্ধি হ'ব কৈছে। ব্যক্তিষ্ঠম সৰ্বকৰ্মসু, প্ৰত্যেকজন ব্যক্তি সৰ্বকাৰ্য সিদ্ধি হ'ব। তেওঁ কাক ভজিলে? শিৱক ভজিলে। তাৰপিছত আকৌ কৈছে নাহিমে কেঞ্চিত দেৱবৰ পাণ্ডৱ নন্দন, মোক কোনো সেই পাণ্ডৱ নন্দন কোনো বৰ দিব নোৱাৰে, মোক বৰ দেউতা কোনো নাই। তাকেই চিন্তা কৰি ইতি চিন্তা মনসা প্ৰাণম, মনত তাকেই চিন্তা কৰি ৰুদ্ৰম ঈশ্বৰম জগদীশ্বৰমে সেই ৰুদ্ৰক কি কৈছিলো আত্মাৰূপী ৰুদ্ৰক ভজনা কৰিছিল। কৃষ্ণই সেই ৰুদ্ৰক ভজনা কৰিবলৈ বাবে অৰ্জুনক কৈ আছে। ইয়াতে এটা প্ৰশ্ন হয়, যেতিয়া সৃষ্টি চক্ৰৰ আৰম্ভণিত শ্ৰী নাৰায়ণৰ পৰা 3 অৱতাৰ হৈছিলে, বিষ্ণু বুলিয়ে কওঁ লাগিলে পালন কৰাৰ কাৰণে, সংহাৰৰ কাৰণে ৰুদ্ৰ বা মহাদেৱৰ, জন্মৰ কাৰণে ব্ৰহ্মাৰ। এতিয়া কথাটো হ'ল যদি শ্ৰীনাৰায়ণৰ পৰা এই 3জনৰ আৱিৰ্ভাৱ হৈছিলে বা শ্ৰীনাৰায়ণে তেওঁলোকক দায়িত্ব সমৰ্পণ কৰিছিলে, তেতিয়াহ'লে ৰুদ্ৰ বা মহাদেৱৰ তাৰ পূৰ্বৰ যে যিটো পৰিভাষা আপুনি ক'বলৈ প্ৰয়াস কৰিলে অকণ স্পষ্ট কৰি দিয়কচোন। হয়, ভাল। এতিয়া চাওক, আমি নাৰায়ণ বুলি ক'বলৈ যাওঁতে আমি বহুসকলে নাৰায়ণকে মূল বুলি ভাবি লওঁ, কিন্তু নাৰায়ণৰ ওপৰত আৰু এজন আছে। কওকচোন। আমি যাক সদাশিৱ বুলি কওঁ, যাক সদাশিৱ বুলি আমি কৈ আহিছোঁ। সদাশিৱ মহাদেৱৰ কথা মানে আমি যদি তত্ত্বটো বুজিবলৈ যাওঁ তেতিয়াহ'লে সদাশিৱ, শিৱ আৰু ৰুদ্ৰ বা শংকৰ এই যিকেইটা নাম আমি পাইছোঁ তাক আমি বিশ্লেষণ কৰিব লাগিব বেলেগ বেলেগকৈ, যে তেওঁ কেনেধৰণৰ কি কি ৰূপত আহি এই বিশ্বব্ৰহ্মাণ্ডত মানে আপোনাৰ স্থিতি হৈ সৰ্বকাৰ্য সম্পন্ন কৰিছে। এই বিষয়ে আমি গোটেইখিনি পঢ়িলেহে আমি বুজি পাব পাৰি। এনেকৈ আমিতো ডাইৰেক্ট গোটেইখিনি এতিয়া তেনেধৰণৰ। এতিয়া চাওক, নাৰায়ণ মানে হ'ল নাৰ মানে জল, অয়ন মানে শয়ন। জলত যাৰ শয়ন সেইজনেই হৈছে নাৰায়ণ। সেই জলত কোনে শয়ন কৰিলে? পুৰুষে কৰিছিল। গতিকে সৰ্বপ্ৰথম জন্ম হৈছে পুৰুষ আৰু প্ৰকৃতি। পুৰুষ প্ৰকৃতিকে নাৰায়ণ আৰু নাৰায়ণী বুলি প্ৰকাশ কৰিছে। কিন্তু সেই পুৰুষ প্ৰকৃতিক জন্ম কোনে দিলে? স্বয়ং সদাশিৱহে জন্ম দিছিল। সদাশিৱই জন্ম দিয়াৰ পিছত নাৰায়ণ যেতিয়া নিজৰ স্থানত স্থিতি হ'ল, সেই নাৰায়ণৰ যেতিয়া জ্ঞানৰ মানে উৎপত্তি হয়, সেই জ্ঞানৰ দ্বাৰা তেওঁ জন্ম মানে সৃষ্টি কৰিবলৈ কি কৰিলে, মানে ভাৱনাটো নিজৰ মানে হেৰি কৰিলে, আনিলে হৃদয়ত, যে মই সৃষ্টি কৰিম, সৃষ্টি কাৰ্য সম্পন্ন কৰিম। তেতিয়া তেওঁ কি কৰিছিল? সৰ্বপ্ৰথমে নাভি কমলৰ পৰা ব্ৰহ্মাক সৃষ্টি কৰিলে। এতিয়া ব্ৰহ্মাক যে স্বজন কৰিলে, কিন্তু ব্ৰহ্মাই স্বজন কৰাৰ লগে লগেতো বিষ্ণু হোৱা নাই নহয়। ব্ৰহ্মাই ঘূৰি পাকি বহুখিনি সময় পাৰ কৰিল। পাৰ কৰাৰ পিছত যেতিয়া ব্ৰহ্মাই কোনো এটা তেওঁ নিজে যেতিয়া জ্ঞান লাভ কৰিব নোৱাৰিলে, তেতিয়াহে কি কৰিছিল? সেই নাৰায়ণ বিষ্ণু একচুৱেলি বেলেগ নহয়। সেই নাৰায়ণে আকৌ কি হৈছে? বিষ্ণু অৱতাৰ ব্ৰহ্মা স্থিতি হৈছে তেখেতক জ্ঞান দিবৰ বাবে। তেতিয়া ব্ৰহ্মাই বিষ্ণুৱে দুজনে কি কৰিলে? তৰ্কবাদ কৰিলে। তৰ্কবাদ এনেধৰণৰ যে মই ডাঙৰ, সি কৈছে মই ডাঙৰ। তেতিয়া কি হৈছিল? স্বয়ং পৰমাত্মাই কি কৈছিল? সিহঁতৰ ওচৰত মানে আপোনাৰ জ্যোতিলিংগ ৰূপে কি হৈছিল? সৃষ্টি হৈছিল। ইয়াৰ আগতে মই আপোনাক কৈ গৈছোঁ যে লিংগ, এতিয়া বহুতে কয় যে লিংগ গুপ্তাংগ বুলি কয় বহুতে, নহয় জানো? যে শাস্ত্ৰত কোনো ঠাইত সকলে মানে লিংগ পূজা কৰে, লিংগ পূজা কৰে। সেই লিংগ প্ৰসংগটো আছে বেলেগ শাস্ত্ৰৰ প্ৰকৰণত, সেইটো লিংগ হিচাপে আছে। কিহৰ কাৰণে মহাদেৱৰ লগত সংগতি ৰাখিছে, কিয় পূজা নকৰে তাৰ কথাও আছে। সেইটোৰ ওপৰত মই শুনক, গুপ্তাংগ বস্তুটো ক'ত প্ৰযোজ্য আৰু প্ৰকৃততে আমি শিৱলিংগ যে মানে পুজি আছো বা শিৱলিংগক যে ভজনা কৰি আছো, ইয়াৰো কথা আছে। মই সোধা প্ৰশ্নটোৰ প্ৰথম উত্তৰটো শেষ কৰি লিংগৰ কথালৈ আহিম। গতিকে এতিয়া কি হ'ল? সেই ব্ৰহ্মা বিষ্ণু ভগৱন্তই কি কৈছিল? স্বয়ং সেই জ্যোতিলিংগকে উপাসনা কৰিছিল। গতিকে ব্ৰহ্মা বিষ্ণু
মানে আপোনাৰ এই দুইজন দেৱ মূল নহয়, তেওঁৰ ওপৰত আৰু বিষ্ণু মূল নহয় বা ঠিক আছে, বিষ্ণু বা নাৰায়ণৰ অংশ অৱতাৰ বা পিছৰ পৰ্যায়ত। এতিয়া আপুনি মোক আৰু এটা কথা কওকচোন যে যাক আমি সদাশিৱ বুলি আপুনি অভিহিত কৰি আছে বা মহাদেৱ বুলি কৈ আছে, তেওঁ ধ্যান কাক কৰে? তেওঁতো সদায় ধ্যানত থাকে, ধ্যানস্থ। পাৰ্বতীয়েও সুধিছিলে যে প্ৰভু তুমিতো দেৱাদিদেৱ মহাদেৱ, তথাপিতো তুমি সকলো সময়তে ধ্যানত মগ্ন হৈ থাকা, তাৰমানে তোমাৰ ওপৰতো আছে। তেওঁতো হাঁহি পেলাই কৈছিলে যে নিশ্চয় আছে। তেতিয়াহ'লে সেইজন কোন হয়, কাক ধ্যান কৰে? তেওঁ কাকো ধ্যান নকৰে। এতিয়া এই কথাখিনিক আমাৰ সমাজত বিকৃত ৰূপত প্ৰচাৰ হৈছে, কাৰণ যি শংকৰ শিৱই বিষ্ণু অৱতাৰ নাৰায়ণক ব্ৰহ্মজ্ঞানে পৰিপূৰ্ণ কৰি, আপোনাক আগতে কৈ গৈছোঁ, গীতাৰ জ্ঞানেৰে পৰিপূৰ্ণ কৰি থৈ গৈছে, আৰু সেইজনে কাক ধ্যান কৰিব, এনেকুৱা এটা ডাঙৰ প্ৰশ্ন। গতিকে পদ্ম পুৰাণৰ আপুনি 29 অধ্যায়, পদ্ম পুৰাণৰ আপুনি 29 অধ্যায়ত আপুনি পাব শংকৰ উবাচ। শংকৰ উবাচত স্বয়ং শিৱই ৰামক কৈ আছিল যে ধ্যান কিঞ্চিত গোবিন্দ না নমস্য কৃষ্ণ ন নপাস্যকম চ ন হৰে না জপিষ্যহম কৃষ্ণ কৃষ্ণ, যে মই কাকো ধ্যান নকৰোঁ, মই কাকো উপাসনা নকৰোঁ, মোৰ কোনো নমস্য নহয়, মই কাৰো জপ নকৰোঁ, হে ৰাম হে গোবিন্দ। এই কথাটো তুমি মানি লোৱা। যদি পদ্ম পুৰাণত শংকৰ শিৱই ইমানখিনি তত্ত্ব আমাক প্ৰকাশ কৰি থৈ গ'ল, তেতিয়াহ'লে আকৌ সেই তত্ত্বটো বিকৃত কৰিবলৈ কোনে প্ৰচাৰ কৰিলে যে শিৱ কাক ধ্যান কৰে? সেইটোৱে কওকচোন, কোনে বিকৃত কৰিলে? গতিকে প্ৰশ্ন তাতে আছে, শুনক। এইটো আমি যেতিয়া পূৰ্বৰ আমি ইতিহাসলৈ যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে 1400 শতিকাৰ পিছত, খ্ৰীষ্টপূৰ্ব 1400 শতিকাৰ পিছত যিমানবিলাক শাস্ত্ৰ আমাৰ মাজলৈ আহিছে, তাত অকণমান বিভ্ৰান্তি এটা আছে। মানে আপুনি ক'ব বিচাৰিছে এইটো যে মূল শাস্ত্ৰত পৰৱৰ্তী লেখক কবিসকলে অলপ কৰিছে, বিকৃত এটা ধাৰণা দিছে। ইয়াতে মই প্ৰসংগক্ৰমে আৰু এটা কথা কওঁ। হয়, ভাগৱত পুৰাণৰ প্ৰথম অৱস্থাতে মংগলাচৰণতে আছে যে ব্ৰহ্মা হৰি পুৰন্দৰে যাক সেৱা কৰে, আৰু তাত ৰুদ্ৰৰ কথাও আছে। এতিয়া তাতে ভাগৱত পুৰাণ প্ৰথমতে ক'লে যে ৰুদ্ৰ মানে শিৱ আৰু ব্ৰহ্মা আদি সকলোৱে নাৰায়ণক পূজা কৰে। তেন্তে হ'লে সেই প্ৰসংগত আপুনি কি ক'ব? এতিয়া চাওক, এটা কথা আপোনাক মই এইখিনিতে চমুকৈ কওঁ। সময়ৰ ক্ষেত্ৰত স্বয়ং শিৱই নাৰায়ণৰ ওচৰলৈ আহিছে, আৰু সময়ৰ ক্ষেত্ৰত স্বয়ং নাৰায়ণেও শিৱৰ ওচৰলৈ গৈছে। গতিকে এটা কথা আপোনালোকে চিন্তা কৰিব লাগিব, প্ৰত্যেকটো সময়ত যেতিয়া যাক প্ৰয়োজন হৈছিল বহু ক্ষেত্ৰত এইটো কথা সমৰ্থন। কাৰণ যেতিয়া যিজনক সদায় এইটো কথা মানিবলগীয়া, যেতিয়া জ্ঞানেহে জ্ঞানীৰ মূল বুজি পায়। গতিকে যেতিয়া যিটো অংশ বস্তু যাৰ নেতৃত্বত আছে তেওঁৰ ওচৰত শ্ৰদ্ধা কৰাটো এইটো এটা মহাজ্ঞানৰ কথা। গতিকে ৰুদ্ৰও কৰিছে, প্ৰয়োজন সাপেক্ষত ব্ৰহ্মাও কৰিছে, বা হৰিয়েও বা বিষ্ণুও বা নাৰায়ণেও কৰিছে। কিন্তু এতিয়া আমাৰ মাজত সমাজত যিখিনি সাম্প্ৰতিক কালত যিটো বাতাবৰণ চলি আছে, ই এটা বিভ্ৰান্তিকৰ এটা পৰিৱেশৰ সৃষ্টি। তাকেই আমি ক'বলৈ যাওঁ। চাওক, মই এতিয়া ইয়াৰ আগতেও কৈ আহিছোঁ যে যিটো মূল ধৰ্ম, মনুষ্যৰ যিটো মানৱ জাতিৰ মূল ধৰ্ম, যেতিয়ালৈকে মূল ধৰ্মলৈ মনুষ্যই ঘূৰি নাহিব, যেতিয়ালৈকে মায়াক আশ্ৰয় কৰি থাকিব, তেতিয়ালৈকে কিন্তু মূল বস্তুটো কোনেও ঢুকি নাপায়। এতিয়া চাওক, কৃষ্ণয়েও শিৱক ভজিছে, শিৱেও কৃষ্ণক ভজিছে। হয়, ইয়াৰ কাৰণ কি? কাৰণ ব্ৰহ্মা বিষ্ণু হৰ এই তিনিজন কোন? এই তিনিজন একেজনেই ঈশ্বৰ। আমাক কৈছে, চাওক, তিনিজনক আমি তিনিটা শৰীৰ বুলি কৈছে। ভাগৱতৰ আপোনাৰ হেৰিত পাব, আপোনাৰ দশম স্কন্ধত, এই চতুৰ্থ স্কন্ধত আছে। ভাগৱতৰ চতুৰ্থ স্কন্ধ কৈছে কি? ঠিক আছে, সুন্দৰ হিচাপে কৈছে যে এই ৰাম তিনিৰো শৰীৰ যিটো ভেদ নকৰয়, মই প্ৰজাপতি আৰু শংকৰতি ত্ৰয়। দক্ষক উপদেশ দি থকা সময়ত কৈ আছিলে, সেই পুৰুষৰ পুৰুষাৰ্থ সিদ্ধি হয়, দুৰ্লভ মুকুতি অনায়াসত মিলয়। ইয়াত তিনিটা শৰীৰ কথা কৈছে, আপোনাক এটা বুলি কোৱা নাই। তিনিটা শৰীৰ ময়ে হয়, গতিকে তিনিটা শৰীৰ যদি এক হয়, তেতিয়াহ'লে এজনে আনজনৰ ওচৰলৈ যাব লাগিব। কাৰণ তিনিওজনো কি হৈছে? মায়াত আবদ্ধ হৈ আছে। ব্ৰহ্মা ৰজগুণ মায়া, তাৰমানে ৰজ আৰু সত্ৰ, তিনিটা গুণ প্ৰকৃতিৰ মায়া গুণ নহয় জানো? তিনিওটা যদি মায়াৰ প্ৰকৃতিৰ মায়া তিনিওটা গুণ হয়,
তেতিয়াহ'লে ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ মায়াত আবদ্ধ হয় নহয় গতিকে মায়াত আবদ্ধ হৈ যদি মায়াৰ কাৰ্যবিলাক যদি সম্পূৰ্ণ কৰিবলৈ যায় তেতিয়াহ'লে ব্ৰহ্মাও শিৱ ওচৰলৈ যাব লাগিব শিৱ ব্ৰহ্মাৰ ওচৰলৈ আহিব লাগিব বিষ্ণুও শিৱ ওচৰলৈ যাব লাগিব শিৱ বিষ্ণুৰ ওচৰলৈ আহিব লাগিব গতিকে তিনিওজনে মিলিহে কৰ্মখিনি কাম কৰি আছে তেনেস্থলত আমি ভকত বৈষ্ণৱে কিয় কাজিয়া লাগি আছো তৰ্কবাদ কৰি আছো আৰু দক্ষ প্ৰজাপতিয়ে সেই প্ৰসংগটোত চতুৰ্থ স্কন্ধৰ ভাগৱতত আছে প্ৰজাপতিয়ে যেতিয়া বিষ্ণুৰ পৰা জ্ঞান তত্ত্ব প্ৰাপ্ত কৰিছিল তেতিয়াতো তিনিজনকে সমভাৱে পূজা কৰিছিল তেতিয়াতো তেওঁৰ ধৰ্ম নষ্ট হোৱা নাই তেতিয়াতো তেওঁৰ ধৰ্ম ব্যভিচাৰ হোৱা নাছিলে আজি কিয় ধৰ্ম ব্যভিচাৰ হৈ আছে আজি মই কৃষ্ণ ভক্ত হৈ যদি শিৱ মন্দিৰত সেৱা লৈছো বা শিৱ মন্দিৰত ভক্ত হৈ পেলাই যদি আপোনাৰ কৃষ্ণত যদি সেৱা লৈছো তাত যদি ধৰ্ম ব্যভিচাৰ হয় তেতিয়াহ'লে দক্ষৰো ধৰ্ম ব্যভিচাৰ হ'ব লাগিছিল নে লাগিছিল বাৰু ঠিক আছে এই কথাটোত বাৰু মই সুধি সমাজলৈ এৰিলো মই আপোনাৰ প্ৰসংগক্ৰমে আৰু এভাগ কথা জানিব বিচাৰিম এটা একাদশী ব্ৰত কথা এটা সাম্প্ৰতিক কালতো চলি আছে হয় এই একাদশী জন্মৰ কাহিনী বাৰু আমি এতিয়া আলোচনা নকৰো মই শিৱৰ কথাটো টানি আনি ৰুদ্ৰ বা মহাদেৱৰ কথা টানি আনিবৰ কাৰণেহে ক'ব বিচাৰিছো একাদশী সৃষ্টি কৰিলে নাৰায়ণে নিজৰ পুত্ৰী হিচাপে তাৰ আগতে যিজন অসুৰে মোৰ নামটো মনত অহা নাই এই অসুৰজনে যেতিয়া অত্যাচাৰ কৰি আছিলে তেওঁ তেতিয়া সকলোতে অধিপতি স্থাপন কৰিবৰ কাৰণে মহাদেৱক ধ্যান কৰিছিলে মহাদেৱ তেতিয়া আবিৰ্ভাৱ হৈ তেওঁক কৈছিলে যে তেওঁ পাতালৰ ৰজা আছিলে দেই দানৱজন তেওঁ তেতিয়া আহি পেলাই কৈছিলে যে মোক অমৰ বৰ দিয়া মহাদেৱক বৰ প্ৰাৰ্থনা কৰিছিলে 1000 বছৰ তপস্যা কৰি তেখেতে ভৰি ওপৰলৈ কৰি মাথা তললৈ কৰি তেওঁ ইমানটা কঠোৰ তপস্যা কৰিছিলে 1000 বছৰ যাৰ কাৰণে ৰুদ্ৰ সন্তুষ্ট হৈ আহি পেলাই ক'লে যে তোমাক কি বৰ লাগে কোৱা অসুৰে ক'লে যে মোক অমৰত্ব বৰ লাগে তেতিয়া ৰুদ্ৰই এষাৰ কথা কৈছিলে যে মই নিজেই অমৰ নহয় এজন মনবন্তৰ যেতিয়া পৰিৱৰ্তন হয় তেনেকৈ প্ৰত্যেকজন মনবন্তৰ পৰিৱৰ্তন হোৱাৰ পাছত যেতিয়া ব্ৰহ্মাৰ 100 বছৰ হয় তেতিয়া সেই ব্ৰহ্মাৰো মৃত্যু হয় পৰিৱৰ্তন হয় আৰু মই নিজে ৰুদ্ৰও তেতিয়া পৰিৱৰ্তন হওঁ মৃত্যু হওঁ কেৱল মাত্ৰ আদি হৰিয়েই তেতিয়া থাকে সেই কথাষাৰ কৈছে এই অসুৰক যেতিয়া বৰ দিব গৈছিলে অমৰ হ'ব বিচাৰে তেতিয়া ৰুদ্ৰই কৈছিলে যে মই নিজেই অমৰ নহয় কেৱল একমাত্ৰ হৰিয়েই অমৰ তাত নাৰায়ণ বা কৃষ্ণ শব্দটো নাই শ্ৰী হৰি বুলি আছে নাৰদীয় পুৰাণখন চালে গম পোৱা যাব গতিকে তাত ব্ৰহ্মাই মহাদেৱে নিজে ক'লে মই নিজেই অমৰ নহয় শ্ৰী হৰিয়েই মূল মই অমৰত্ব বৰ দিবই নোৱাৰো তেন্তে হলে আপুনি এই কথাটো কেনেকৈ প্ৰমাণ কৰিব চাওক মায়াৰ আশ্ৰয় কৰি যি সকল দেৱ দেৱী এই বিশ্ব ব্ৰহ্মাণ্ডত আছে কোনো অমৰ নহয় গতিকে ব্ৰহ্মা যদি ৰজগুণত বিষ্ণু যদি শতগুণত বা যদি হৰ যদি তমগুণত থাকে তেতিয়াহ'লে বিষ্ণু আৰু হৰ ব্ৰহ্মা তিনিজনেই কি আছে মৃত্যু আছে বিষ্ণু আহিব নোৱাৰে বুজি পাইছে বহুজনে হৰি বুলি ক'বলৈ যাওঁতে হৰি কোন সেইটো প্ৰশ্ন এইটো লাগে হৰি পিছত স্বয়ং সদাশিৱৰ কথা কৈ আছে সদাশিৱকে হৰি বুলি কৈ আছে সেইকাৰণে কৃষ্ণক সদাশিৱ বুলি পেলাই সম্বোধন কৰা হয় এতিয়া আমি আপোনাৰ কথাখিনিৰ পৰা মই এটা কোটো উদ্ধাৰ কৰি আনিম আপোনাৰ মন্তব্যত প্ৰকাশ কৰিছে যে শ্ৰী হৰি ৰুদ্ৰ হয় শ্ৰী হৰি নাৰায়ণ নহয় হৰি যিজন হয় সেইটো সদাশিৱ যিজন নিৰাকাৰ পৰম ব্ৰহ্ম যিজন নিৰাকাৰ পৰম যাৰ পৰা আপোনাৰ ব্ৰহ্মা বিষ্ণু প্ৰথম নাৰায়ণৰ সৃষ্টি হয় যাৰ পৰা নাৰায়ণ আৰু মানে পুৰুষ প্ৰকৃতিৰ সৃষ্টি হয় তুমি ক'ব বিচাৰিছে জ্যোতিৰ পৰা নাৰায়ণৰ সৃষ্টি হয় নাৰায়ণৰ পৰা ব্ৰহ্মা বিষ্ণু এইখিনি হ'ল আপুনি জানিব লাগিব সদাশিৱ হ'ল নিৰাকাৰ পৰম ব্ৰহ্ম তাৰপিছত সেই সদাশিৱৰ পৰাহে পুৰুষ প্ৰকৃতিৰ জন্ম গতিকে আমি যদি হৰি নিৰাকাৰ যদি হৰি বুলি ক'বলৈ যাওঁ তেতিয়াহ'লে সেই সদাশিৱকহে আমি জানিব লাগিব বিষ্ণু পুৰাণ বা ভাগৱত পুৰাণ যিখিনি নিগম পুৰাণ আছে ইয়াতো এটা কথা আহি পৰে সাত্বিক ৰাজসিক তামসিক 18খন মহাপুৰাণৰ ভিতৰত 6খন ৰাজসিক পুৰাণ তামসিক পুৰাণ 6খন বা সাত্বিক পুৰাণ এতিয়া এই নিগম পুৰাণতো স্পষ্ট কৰি থোৱা আছে যে আপুনি যিটো পুৰুষ প্ৰকৃতিৰ কথা ক'লে শ্ৰী হৰি বা নাৰায়ণে যেতিয়া মায়াৰ সৃষ্টি কৰিম বুলি ভাবিলে তেওঁ তেতিয়া এই লীলাখিনি কৰিবৰ কাৰণে বাঁহৰ পৰা মহামায়াৰ সৃষ্টি কৰিলে আৰু তেওঁ নিজেই পুৰুষ হিচাপে যেতিয়া ধৰ্ম বা জন্ম কৰিলে এইখিনি প্ৰসংগটো তেনেকে আছে আপুনি ক'লে এতিয়া যে
ৰুদ্ৰৰ পৰা নাৰায়ণ, নাৰায়ণৰ পৰা এইখিনি অকণমান স্পষ্ট কৰিলে ভাল হ'ব চমুকৈ। যিখিনি কথা আমাক প্ৰকাশ কৰিলে যে বিষ্ণু ভগৱন্তৰ যে তেওঁ অমৰ বা ৰুদ্ৰ মানে আপোনাৰ অমৰ নহয়, এনেধৰণৰ আপুনি ধৰক যিখিনি প্ৰকাশ কৰিলে, মই আগতেই কৈ গৈছোঁ যে ব্ৰহ্মা বিষ্ণু হৰ তিনিজনেই আপোনাৰ হেৰি মানে আপোনাৰ মৰণশীল বা মৃত্যু হ'ব বা বিনাশীল। কিন্তু তেওঁলোকৰ ভিতৰতো এটা কথা আছে, যেনেকৈ মৃত্যুঞ্জয় মন্ত্ৰ কোনে পাপ কৰিছে। আপোনালোকে এটা কথা শুনিছে যে শাস্ত্ৰৰ মাজত যে মৃত্যুঞ্জয় মন্ত্ৰ ৰুদ্ৰহে কি কৰিছিল, ৰচনা কৰিছিল। গতিকে যিজনে মৃত্যুঞ্জয় মন্ত্ৰ ৰচনা কৰিছে তেওঁ কেতিয়াও মৃত্যু হ'ব নোৱাৰে। সেইকাৰণে তেখেতক কি কৰিছে, শিৱক কি কৰিছে, অমৰ বুলি প্ৰকাশ কৰিছে। আৰু স্বয়ং ৰুদ্ৰ বা শিৱ তেওঁ সমস্ত জগতৰ গুৰু। গতিকে তাক কৃষ্ণইও কি কৰিছে, পূজা কৰিছে, ৰামেও পূজা কৰিছে, নৰনাৰায়ণেও পূজা কৰিছে, সকলোৱে পূজা কৰিছে। তেওঁ জগতৰ গুৰু হয়। আৰু তেওঁ কি কৰিছিল, সৃষ্টিক সম্পন্নও কৰিছে। সৃষ্টিক সম্পন্ন কৃষ্ণই কৰা নাই বা ব্ৰহ্মাই কৰা নাই, সৃষ্টিক সম্পন্ন কোনে কৰিছে, ৰুদ্ৰ ৰূপে মানে আপোনাৰ কি কৰিছে, স্বয়ং শিৱহে সৃষ্টিক সম্পন্ন কৰিছে। সেই কথাখিনি আমাৰ কুৰ্ম পুৰাণত আপুনি স্পষ্ট হিচাপে পাব। আৰু স্বয়ং বিষ্ণু ভগৱন্তই শিৱক কি বুলি কৈছে, পৰমাত্মা বুলি স্বীকাৰ কৰিছে। ইয়াত কৈছে আপোনাৰ পূৰ্বভাগ নৱম অধ্যায় শ্লোক নম্বৰ 57, 58, 59। কোন পুৰাণ? কুৰ্ম পুৰাণ। ঠিক আছে। য'ৰ পৰা আমি কৃষ্ণ মানে হেৰি ঈশ্বৰ গীতাখন পাইছোঁ। তাত কি কৈছে যে অয়ম দেৱো মহাদেৱ স্বয়ং জ্যোতিঃ সনাতন। আপোনাৰ আগতেই কৈছে জ্যোতি কথাখিনি। গতিকে জ্যোতি যদি হয় বা সনাতন যদি হয়, কোন মহাদেৱকহে কৈ আছে। এইখিনিত কোনে কৈ আছে, বিষ্ণুৱে কৈ আছে। আৰু কি কৈছে, অনাদিনী ধনু অচিন্ত লোকানমশ্বৰম মহান। তেওঁ সমস্ত লোকৰ কি ঈশ্বৰ বুলি কৈছে, বিষ্ণুৱে কৈ আছে। সমস্ত জনৰ তেওঁ ঈশ্বৰ, লোকান ঈশ্বৰো সুন্দৰ হিচাপে কয়। আৰু তেওঁ কৈছে শংকৰ, তেওঁ কৈছে শংকৰ তেওঁৱেই। আকৌ কৈছে শম্ভু ঈশান সৰ্বাত্মা পৰমেশ্বৰ, তেওঁৱে কৈছে সৰ্বাত্মা। বিষ্ণুৱে স্বীকাৰ কৰিছে। এই কথাখিনি বিষ্ণুৱে কাক প্ৰকাশ কৰি আছে, ব্ৰহ্মাক প্ৰকাশ কৰি আছে। যে হে ব্ৰহ্মা, তুমি যিজন পৰমেশ্বৰক দেখিছা সেইজনে হ'ল ঈশ্বৰ, সেইজনে হ'ল সৰ্বাত্মা, সেইজনে হ'ল পৰমেশ্বৰ, মানে সেইজনে হ'ল জ্যোতি, সেইজনে হ'ল সনাতন। এনেধৰণৰ স্পষ্ট হিচাপে বিষ্ণু ভগৱন্তে কাক কৈছে, ব্ৰহ্মাক প্ৰকাশ কৰি আছে। আপোনাৰ কথাখিনিৰ পৰা এইটো প্ৰকাশ ঘটিছে, মূলতে যিহেতুকে আপুনি এজন শৈৱ পৰম্পৰাৰ ভকত, গতিকে আপুনি নিগম শাস্ত্ৰখিনি আছে যদিও আপুনি যিখিনি আগম শাস্ত্ৰ আছে সেইখিনিত আপুনি বেছিকৈ গুৰুত্ব আৰোপ কৰিছে। আৰু যিখিনি আমাৰ পুৰাণ বুলি ক'লে 3 ভাগত পোৱা যায়, ৰাজসিক, তামসিক, সাত্ত্বিক। আৰু যিখিনি নিগম পুৰাণ আছে তাৰ লগতে আপুনি সামঞ্জস্য ৰাখিছে যদিও সাত্ত্বিক পুৰাণ, তামসিক পুৰাণখিনিৰ আপুনি উদাহৰণ দি আছে। এতিয়া আপোনাৰ যিখিনি মতাদৰ্শ সেইখিনি সুধী সমাজে আৰু বিচাৰ্য বিষয়সকলে আলোচনা কৰিব। এতিয়া আমাৰ এটা ধাৰণাহে হ'ল যে আমি সেই সমাজখনত সকলোৱে, যেতিয়াতো আমি সকলো আদি ধৰ্ম সনাতনেই হয়, যেতিয়া প্ৰয়োজনীয়তা আহি পৰিলে তেতিয়া আমি শৈৱ হওক, বৈষ্ণৱ হওক, শাক্ত হওক আহি পৰিলে। এতিয়া সকলোখিনি লোকেই একস্থিৰ একমতে হৈ থাকিবৰ কাৰণে সমাজ সাংগঠনিক এটা একমত গঠন হিচাপে থাকিবলৈ আপুনি কি প্ৰচেষ্টা ল'ব? যিহেতুকে আপুনি ইতিমধ্যেই অসম ৰাজ্যিক শৈৱ সমাজ, সনাতন সমাজ গঠন কৰিছে। মই প্ৰভু আগতেই আপোনাক এষাৰ কথা কৈছোঁ, শ্ৰীমন্ত শংকৰ গুৰুজনাই যেতিয়া ধৰ্ম প্ৰচাৰ কৰিছিল, যেতিয়া আমাৰ মানৱ জাতিক ঐক্যতাৰ মানে মাৰ্গলৈ আনিছিল, যেতিয়া সাম্প্ৰতিক সময়ত যেতিয়া আপোনাৰ মধ্যযুগত শ্ৰীমন্ত শংকৰদেৱে ধৰ্ম প্ৰচাৰ কৰিছিল, সেই ধৰ্ম প্ৰচাৰ কৰোঁতে তেওঁ কোনো এটা সম্প্ৰদায়ৰ নাম দিয়া নাছিলে নহয়। তেওঁ এইটো কৈছিল নেকি যে তুমি শংকৰ সংঘৰীয়া হৈ যোৱা, তুমি এখন ভাগৱতী হৈ যোৱা, তুমি কৃষ্ণগুৰু হৈ যোৱা, এনেকে আপোনাৰ ভাগ নকৰে ভকতি। তেতিয়াহ'লে মই প্ৰশ্ন কৰিবলৈ যাম আমাৰ মানে ভক্তবৃন্দক, আমাৰ মানৱ সমাজে এইটো চিন্তা কৰোঁ যে শ্ৰীমন্ত শংকৰদেৱে তেতিয়াহ'লে কোনটো ধৰ্ম প্ৰচাৰ কৰিছিলে? মানৱ ধৰ্ম প্ৰচাৰ কৰিছিলে। সেইটোৱে কৈছে শৈৱ ধৰ্ম, তাকেই কৈছে শৈৱ ধৰ্ম। শ্ৰীমন্ত শংকৰ গুৰুৱে কোনো অন্য ধৰ্ম প্ৰচাৰ কৰা নাছিল।
তেওঁৰ ধৰ্ম প্ৰচাৰ কৰিছিল শৈৱ ধৰ্ম, যিটো পূৰ্বৰ কালত স্বয়ং ঋষিমুনিসকলে পালন কৰিছিল। স্বয়ং ভগৱন্তই ৰামে কি কৰিছিল, শিৱ পূজা কৰি পেলাই সেই শৈৱ ধৰ্ম স্বীকৃতি দিছিল। স্বয়ং কৃষ্ণই পুত্ৰ প্ৰাপ্তিৰ কাৰণে সেই শিৱকে পূজা অৰ্চনা কৰি পেলাই সেই শৈৱ ধৰ্ম প্ৰচাৰ কৰিছিল। সেইটোৱে হৈছে শৈৱ ধৰ্ম। শৈৱ ধৰ্মত কি আছিলে, উচ্চ নিচ জাত পাত এইবিলাক শৈৱ ধৰ্মত নাছিল। আজিও আপুনি শ্ৰীমদ ভাগৱত গীতা আপোনাৰ শ্ৰী শ্ৰী শিৱগীতা যেতিয়া আপুনি পঢ়িবলৈ যাব, তাত বৰ সুন্দৰ হিচাপে আমাৰ ওপৰত মানে আপোনাৰ গীতাৰ দীঘাই নিপূৰ্ণত পাব আপুনি। জাত পাত উচ্চ নিচৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁ আমাৰ মানে মতখেন লিখি গৈছে। জাতি নিন্দা বা ধৰ্ম নিন্দা কোনো শাস্ত্ৰই নকৰে। হয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ মাধ্যমেৰে কেৱল মাত্ৰ মানৱ ধৰ্মটোকেহে স্থান দিছিলে। মানৱ ধৰ্মটোৱে সেইটোৱে কৈছে শৈৱ ধৰ্ম। শৈৱ ধৰ্ম মানে কি, আত্মা নহয় জানো? এতিয়া ভাগৱতৰ 4 শ্লোকে কি কৈছে কওকচোন। 4 শ্লোক ভাগৱতৰ মূল তত্ত্বটো হৈছে আত্মা দৰ্শন। 4 শ্লোক আমি 4 শ্লোক ভাগৱতৰ পৰাহে 18,000 গৈছে পৰিণত হয়, কাৰণ শ্ৰীনাৰায়ণে 4 শ্লোকে ভাগৱত ব্ৰহ্মাক দিলে, ব্ৰহ্মাই নাৰদক দিলে, নাৰদে এনেকে আহি কোনে কৈছিলে, সেই ভাগৱত কোনে কৈছিলে? শিৱই কৈ আছিলে। শিৱই কৈছে। এতিয়া ভাগৱতৰ যিখিনি মূল তত্ত্ব আপুনি যি ক'লে 4 শ্ৰী নাৰায়ণে দিলে না বাপে, এই কথাটো মই মোৰ ব্যক্তিগত সহযোগী প্ৰকাশ নকৰো। চাওক, কাৰণ আমি পোৱা মতে ভাগৱত যি শাস্ত্ৰ আছিলে শ্ৰীমদ ভাগৱত হয় ন এখন, শ্ৰীমদ ভাগৱত নহয় ন, শ্ৰীমদ ভাগৱত গীতা। গতিকে শ্ৰীমদ ভাগৱত বুলি ক'লে কি যায়, সেইখনো ভাগৱত এইখনো ভাগৱত, পাৰ্থক্য আছে নহয়। ইয়াতো আত্মদৰ্শনী আছে, তাতো আত্মদৰ্শনী আছে, সেইটো অকণ পাৰ্থক্য আছে ইয়াত। হয়, চাওক 4 শ্লোক ভাগৱতৰ যিটো তত্ত্বলৈ যদি আপুনি যায়, তেতিয়া 4 শ্লোক ভাগৱতৰ তত্ত্ব আৰু শ্ৰীমদ ভাগৱত গীতাৰ তত্ত্বৰ মাজত কোনো ডিফাৰেঞ্চ নাই। তত্ত্বৰ ডিফাৰেঞ্চ নাই, খালি অলপমান পাৰ্থক্য আছে যে শ্ৰীমদ ভাগৱত গীতাখন, যিখন গীতা হৈছে শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া বাণী, সেইখন গীতা শ্ৰীমদ ভাগৱত গীতা। আৰু যিখন শ্ৰীমদ ভাগৱত, সেই ভাগৱতখন হৈছে যে নাৰায়ণ কৃষ্ণ বিষ্ণুৰ চৰিত্ৰাৱলী আৰু তেওঁৰ তত্ত্বসমূহ ভাগৱত আছে। সেইখিনি বাৰু আপোনাৰ আমাক অধ্যায় হিচাপে বিভিন্ন শ্লোকবিলাক বনাই পেলাই দিছে, কিন্তু মূল তত্ত্বত যেতিয়া আপুনি যাব, মূল তত্ত্বত গ'লে শ্ৰীমদ ভাগৱত গীতাত কি পাব আপুনি, দেহ আৰু আত্মা তত্ত্বতে পাব। দেহ আৰু আত্মা তত্ত্বৰ লগত মানে কম্পেয়াৰ কৰি পেলাই এজন মনুষ্যই নিজৰ ধৰ্ম আৰু কৰ্তব্য কিদৰে পালন কৰি যাব, সেই কথাখিনি শ্ৰীমদ ভাগৱত গীতাত প্ৰকাশ কৰিছে। ধৰ্ম মানে আপোনাকো ধৰ্ম পৰিচয় দিছে যে আমি কি কৰিব লাগে। ঠিক সেইদৰে ভাগৱততো পূৰ্বত কেনেধৰণে ধৰ্ম পালন কৰি গৈছিল আৰু আত্মাক কেনেকে মানে আমি দৰ্শন পাম, সেই কথাটোৱে ভাগৱতেও কৈছে। গতিকে ভাগৱতৰ 4 শ্লোকৰ আপোনাক সেই আপুনি যদি যায় একদম 4 নম্বৰ শ্লোক, ইয়াত কি কৈছে যে এতাৱ দেৱ জিজ্ঞাস্যম তত্ত্ব জিজ্ঞাসুত আত্মনঃ অম্বৈ ব্যতিৰেক্যাভ্যাম য়ত স্যাৎ সৰ্বত্ৰ সৰ্বদা। এইটো কৈছে যে যিসকলে তত্ত্বক জানিবলৈ চেষ্টা কৰে, মূল তত্ত্বক যিসকলে প্ৰাপ্ত কৰিব বিচাৰে, তেওঁ কি কৰিব লাগিব, আত্মাহে চিন্তন কৰিব লাগিব বুলি কৈছে। সেইবাবে 2 নম্বৰ শ্লোকতো কৈছে যে ৰীত অৰ্থ ইয়াত প্ৰতিয়েত না প্ৰতিয়েত সাত্মনি তদ্বিদ্যাত জন্মনুমায়াম যথা ভাসু যথাতম, যে আত্মাই হৈছে মূল তত্ত্ব, আত্মাৰ অতিৰিক্ত চিন্তা কৰাটোৱে হৈছে মায়া। সেইটোতো হয়নে? তেতিয়াহ'লে আমি এতিয়া আমাৰ যিটো দৰ্শন কৰিছে সেইটো আত্মাৰ দৰ্শন। গতিকে এতিয়া যদি মানৱ জাতিয়ে ঐক্যতাবদ্ধলৈ যদি আহিব বিচাৰে, তেতিয়াহ'লে সকলোৱে আত্মাৰ দৰ্শনলৈ যাব লাগিব। এনে হাই কাজিয়া কৰি মানে বিতৰ্ক কৰি একো লাভ নহ'ব। গতিকে এই পুৰাণ মাধ্যম যিবিলাক আছে, আমি যিখিনি এতিয়া আপুনি কৈ ক'ল যে মই মানে আগম শাস্ত্ৰবিলাকক বেছি অনুকৰণ কৰিছোঁ আৰু নিগম শাস্ত্ৰবিলাক মানে মই মানে উদাহৰণ মই কমকৈ দিছোঁ। চাওক, পিতৃৰ পৰাহে পুত্ৰ জন্ম, মানে আপোনাৰ মতে মহাদেৱ ৰুদ্ৰৰ পৰা নাৰায়ণৰ জন্ম। চাওক, সদাশিৱৰ পৰা কৈছোঁ মই, সদাশিৱ। এই বস্তুটো আমি সামৰণিলৈ আহিম এতিয়া। কৈছো শিৱ আৰু শংকৰ এই তাৎপৰ্যবিলাক আপুনি জানিব লাগিব। ব্ৰহ্মা বিষ্ণুৰো আপোনাৰ গুৰু কোন? শংকৰ শিৱ। যি ব্ৰহ্ম জ্ঞানৰ সম্পূৰ্ণ তত্ত্ববিলাক কাৰ ওচৰত আছে? শংকৰ শিৱৰ ওচৰত আছে। গতিকে সকলোৰ বাবে কি শিৱ পূজ্য প্ৰত্যেকটো যুগতেই পূজ্য, কলি যুগ বুলি নহয়। সেই কথাটো কুৰ্ম পুৰাণত প্ৰকাশ কৰি গৈছে। মই আগতেই শ্লোকৰ সহায় কথাখিনি আপোনাক মই কৈ গৈছোঁ। গতিকে সেই ব্ৰহ্মা বিষ্ণু বা শংকৰ এই 3জনৰ ওপৰত কোন আছে? নাৰায়ণ আছে। নাৰায়ণৰ ওপৰত আকৌ কোন আছে? সদাশিৱ আছে। আৰু সেই সদাশিৱই হ'ল শংকৰ অৱতাৰ। যেনেকৈ নাৰায়ণৰ অৱতাৰ বিষ্ণু
আৰু বিষ্ণু অৱতাৰ কৃষ্ণ। আপুনি ক'ব বিচাৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা সদাশিৱৰ অৱতাৰ? নাই, শ্ৰীমন্ত শংকৰদেৱ যে সদাশিৱ অৱতাৰ নহয়। শ্ৰীমন্ত শংকৰদেৱক আপুনি সেইটো নল'ব। শ্ৰীমন্ত শংকৰদেৱক আমাৰ গুৰু চৰিত্ৰৰ মতে শ্ৰীমন্ত শংকৰদেৱ মানে আপোনাৰ শংকৰৰ অৱতাৰ। মানে সদাশিৱৰ পিছত শংকৰ আহিছে, বহুত আপোনাৰ নিৰাকাৰ অনন্ত ঈশ্বৰৰ কথা কৈ আছো। আপোনাৰ তত্ত্বদৰ্শনৰ পৰা এইটো প্ৰকাশ কৰিছে যে সদাশিৱৰ পৰা নিৰাকাৰ, সদাশিৱৰ পৰা যে আমি ৰুদ্ৰ পাওঁ। হয়, মূল সদাশিৱ নিৰাকাৰ পৰম ব্ৰহ্ম পৰমাত্মা যিজন আছিল, তেওঁ নিজেই আগতে কৈ গৈছে যে মই ৰুদ্ৰ ৰূপে জন্ম ল'ম। আৰু ব্ৰহ্মাক স্পষ্ট কৰি গৈছে, ব্ৰহ্মাই নিজেই কৈছে হেৰি মানে পৰমাত্মা সদাশিৱক যে প্ৰভু মই আপোনাক পুত্ৰ ৰূপে পাব বিচাৰো। তেতিয়া স্বয়ং সেই ব্ৰহ্মাই যেতিয়া পুত্ৰ ৰূপে পাব বিচাৰে, বিচৰাৰ পিছত যেতিয়া তেওঁ সৃষ্টিক আৰম্ভণি কৰে, সৃষ্টি যেতিয়া তেওঁ সম্পন্ন কৰিব নোৱাৰে, তেতিয়া তেওঁ কান্দিছিল, ব্ৰহ্মাই কান্দিছিল। ব্ৰহ্মাই যেতিয়া কান্দে তেতিয়া বিষ্ণু আহি কৈছিল যে হেই ব্ৰহ্মা তুমি কিয় কান্দিছা? তেতিয়া কৈছে প্ৰভু মইতো সৃষ্টি সম্পন্ন কৰিব পৰা নাই। তেতিয়াহে বিষ্ণুৱে তেওঁ মনত পেলাই দিছিল যে এটা কাম কৰা ব্ৰহ্মা, তুমিতো আগতে বৰ লৈ হৈছিলা পৰমাত্মাই সদাশিৱৰ পৰা যে তুমি পুত্ৰৰ পৰা পাপ কৰিব লাগিব, তুমি তেখেত আৰাধনা কৰা। তেতিয়াহে ব্ৰহ্মাই কি কৈছিল, সেই পৰমাত্মা নিৰাকাৰ অনন্ত ঈশ্বৰ সদাশিৱক কি কৰিছিল, প্ৰাৰ্থনা কৰিছিল যে প্ৰভু আপুনি মোৰ পুত্ৰৰ বাবে জন্ম মানে ল'ম বুলি পেলাই আপুনি আগতে মোক কথা দিছিল, গতিকে আপুনি মোক আপুনি আহক আৰু মোক এই মাৰ্গটো প্ৰদান কৰক, মই কেনেকৈ সৃষ্টি সম্পন্ন কৰিম। তেতিয়াহে ব্ৰহ্মাৰ অনুৰোধত স্বয়ং সদাশিৱই কি কৰি ৰুদ্ৰৰূপে তেখেতৰ ওচৰত জন্মগ্ৰহণ কৰিছিল আৰু তেতিয়াহে সৃষ্টি সম্পন্ন কৰিছিল। গতিকে ব্ৰহ্মাৰ পুত্ৰ ৰুদ্ৰ হ'লেও সেই ৰুদ্ৰ কিন্তু কম নহয়, এই কথাটো স্পষ্ট হিচাপে লিগুৱা পুৰাণত শিৱ পুৰাণত প্ৰকাশ কৰি গৈছে। গতিকে ৰুদ্ৰ আৰু শিৱৰ মহিমা বুজিবলৈ হ'লে বহুত ভিতৰলৈ যাব লাগিব, আৰু নুবুজাৰ বাবেই আজি কিছুমান সকলে তেওঁ দেৱতা মানে ভাং খোৱা এনে ধৰণৰ কিছুমান বহুত কথা কিছুমান আমাক প্ৰকাশ কৰে। ভাং খোৱা বুলি কওঁতে কথা এটা আহি পৰে। ইতিমধ্যে যিখিনি আলোচনা কৰিলো সেইখিনিৰ পৰা আপুনি ভাঙৰ কথাটো আহিলে যেতিয়া মই সোধোৱেই আৰু আপোনাক, আজিকালি সাম্প্ৰতিক যুগত দেখা পোৱা গৈছে যে মহাশিৱৰাত্ৰিৰ নামত দতুৰা খোৱা ভাং খোৱা মই মহাদেৱৰ ভকত বুলি যে যিটো প্ৰচাৰ চলি আছে, আপুনি এইটো কি বুলি ক'ব? চাওক কিমান গ্ৰহণযোগ্য? এইটো গ্ৰহণযোগ্য নহয়, এইটো গ্ৰহণযোগ্য নহয় প্ৰভু, একেবাৰে সত্য কথা। কাৰণ ঈশ্বৰ ভকতি আপোনাৰ নাম লৈ ভকতিত এইবিলাক নিচা জাতীয় বস্তুৰ কোনো প্ৰয়োজন নাই নহয়। আপুনি নিচা ভকতেই নিচা হ'ব, ভকতি নিচা কৰক, আপুনি ভাঙৰ নিচা নকৰিব। আৰু ভাঙৰ যদি আপুনি নিচা কৰে তেতিয়াহ'লে আপুনি ভকতিও কৰিব নোৱাৰিব, গৃহখনকো পালন কৰিব নোৱাৰিব আপুনি। হয় বাপ। গতিকে আমি যিবোৰ নতুন প্ৰজন্ম আমাৰ মানে আহি আছে, নতুন প্ৰজন্মক আমি কেনেদৰে দেখুৱাব লাগিব? ভাং খাই দেখুৱাব লাগিব নেকি? নিশ্চয় আমি সেইটো কৰিব নালাগে। আমি শুদ্ধ ভক্তিভাৱে ঈশ্বৰৰ চৰণত যাব লাগে, আৰু ঈশ্বৰৰ চৰণত আমি একদম একান্ত চিত্ৰে প্ৰভু চৰণত আমি সমস্তখিনি সমৰ্পণ কৰি তেখেতক আমি প্ৰাপ্ত কৰিব চেষ্টা কৰিব লাগে। কিন্তু তাত গৈ পেলাই যদি মই ভাং খাই পেলাই যদি দেখুৱাবলৈ যাওঁ, তেতিয়াহ'লে মোৰ সন্তান আপোনাৰ ল'ৰা ছোৱালী সেইটোকে কৰিব। আৰু এটা কথা আপুনি এইখিনিতে কৈ যাওঁ, একচুৱেলি শৈৱ সনাতন ধৰ্মত পূৰ্ব যিটো প্ৰথম ধৰ্ম আছিল, যিটো শৈৱ ধৰ্ম, তাত কোনো তেনেকুৱা ভাঙৰ কথা নাছিলে যে ভাং যে খাব লাগিব, তেনেকুৱা কোনো কথা নাই। তেতিয়াহ'লে যদি শিৱই যদি ভাং খাইছে তেতিয়াহ'লে শিৱটো বিষো খাইছিল, তেতিয়া আপুনি বিষ খাওক। ঠিক একদম, মই সেইটো কথা সহমত প্ৰকাশ কৰোঁ। কাৰণ শিৱই বিষ খাইছিলে, আপুনি বিষ খাই পেলাই দেখুৱাওক, দেখুৱাওক। ভাং খাই কিয় দেখুৱাব লাগে? আৰু এইটো তেনেকে আজিকালি দিহানাম কিছুমানতো দেখা পাওঁ যে মহাদেৱক ভাং খাই পগলা, এনেকুৱা সুবিধা কিছুমান এতিয়া গ্ৰহণযোগ্য নহয়। মই আপোনাৰ চেনেলৰ মাধ্যমে মই এইটোহে ক'ব বিচাৰিম, যিসকল আমাৰ মানে বিজ্ঞসকল আমাৰ নামতিসকল আছে বা যিসকলে নাম ৰচনা কৰিছে, যিসকল আমাৰ পূজ্য, তেওঁলোকক মই এইটোহে নিবেদন কৰিম তেনেকুৱা নাম যাতে তেওঁলোকে ৰচনা নকৰে। সেই নামবিলাক মানে আমাৰ বিশেষকৈ সনাতন ধৰ্মৰ অন্তৰ্গত নহয়, আৰু আমি নিজে সনাতন ধৰ্মক বদনাম কৰা হয়, আমি কি নিজে বদনামী হৈ যাওঁ। গতিকে সেইবিলাক নাম আমি ৰচনা কৰিব নালাগে, কাৰণ যিবোৰ নাম মানে আমাৰ হেৰি মানে সনাতন ধৰ্মৰ অংগ নহয়, গতিকে সেই নামৰ পৰা আমি কি হৈ থাকিব লাগে? দূৰত থাকিব লাগে। কৃষ্ণ, বৰ সুন্দৰ পৰামৰ্শ। আপোনাক আৰু এটা নতুন কথা জানিব বিচাৰিম যে আপোনাৰ নিজৰ এটা ব্যক্তিগত সামাজিক মাধ্যমত ইউটিউবৰ চেনেল এটা আছে, আপুনি তাত কিছু কথা প্ৰকাশ কৰি থাকে, আৰু যিমান দূৰ সম্ভৱ হয় আমিও চাওঁ সেইখিনি বস্তু। হয়, আমি অলপ আগতে কথা এটা কৈছিলোঁ যে শব্দই ব্ৰহ্ম হয়। হয়, যদি শব্দ ব্ৰহ্ম হয় তেতিয়াহ'লে সেই শব্দৰ দ্বাৰা বাক্য ছিদ্ৰ হ'ব নালাগে।
যদি বাক্যছিদ্ৰ হ'ব নালাগে তেন্তে হ'লে আপোনাক বহু লোকে বৰ কিছুমান কটু সমালোচনা কৰে হয় যিখিনি কটু সমালোচনা কৰে মই এটা কথাহে মানো সমালোচনাটো ভাল বস্তু কিন্তু তাত বাক্যছিদ্ৰ হ'ব নালাগে সমালোচনা ভাল বস্তু কিন্তু তাত বাক্যছিদ্ৰ হ'ব নালাগে তাত শব্দ মাৰ্জিত থাকিব লাগে কাৰণ এইখিনি আমি কোনো ধৰণৰ বেলেগ বস্তু আলোচনা কৰা নাই এটা মাৰ্জিত শব্দাৱলীৰ মাধ্যমেৰে ধৰ্মগ্ৰন্থ জ্ঞান মাৰ্গ ভক্তি মাৰ্গ এইখিনি বস্তু আমি আলোচনা কৰোঁ ইয়াত বাক্যছিদ্ৰ হ'ব নালাগে সেই ক্ষেত্ৰত সেইসকল যিসকলে বাক্যছিদ্ৰৰ দ্বাৰা শব্দবোৰ উপস্থাপন কৰে বেলেগ মাধ্যমেও কৰিব পাৰে একেখিনি কথাকে অবাইচ নামাতি বেলেগ শব্দও ব্যৱহাৰ কৰিব পাৰে আপুনি চমুকে কওকচোন কি পৰামৰ্শ দিব তাৰ ওপৰত কিন্তু আপোনাৰ ওপৰতে এটা প্ৰশ্ন ওলাব হয় এতিয়া এনেধৰণৰ আমি যিমানখিনি মোৰ নিজৰ ব্যক্তিগত চেনেলৰ দ্বাৰা প্ৰকাশ কৰি আছোঁ সেই তত্ত্বসমূহ মইতো নিজেতো লিখি পেলাইতো দিয়া নাই যিবোৰ শংকৰদেৱে লিখিছে বা মাধৱদেৱে লিখিছে বা ইয়াৰ আগত যিবোৰ আমাৰ ঋষি মুনি বেদ ব্যাস মানে এইসকলে লিখি থৈ গ'ল তাৰ পৰাইতো মই দিছোঁ যিখিনি আমাৰ তাত মানে আমাৰ ধৰ্মগ্ৰন্থৰ ভিতৰত আছে হয় গতিকে ধৰ্মগ্ৰন্থৰ ভিতৰত যিখিনি আছে তাকে যদি আপোনালোকলৈ মই আগবঢ়াইছোঁ তেতিয়াহ'লে আপুনিও তাক বিশ্লেষণহে কৰিব লাগে মোক গালি দিব নালাগে অবাইচ ক'ব নালাগে আচ্ছা যিখিনি মই ভ্ৰান্তিও হ'ব পাৰে যে মই কিবা এটা তাত মই হয়তো ভুলো কৰিছোঁ আপোনালোকৰ মাধ্যমৰ পৰা সেইটো মোক শুধৰাই দিব লাগে শুধৰাই আপোনাকো হওক বা মোক যোনেই নহওক আৰু যিজনেই নহওক শুধৰাই দিব লাগে যে প্ৰভু এই বস্তুটো কিন্তু আমি এনেধৰণে পোৱা শব্দ তেতিয়া আমি ক'ম যে নহয় প্ৰভু এইটো বস্তু মানে অন্য এটা বা কিতাপখনৰ বা আমি নামাকৰণ কৰি দিম যে অমুক কিতাপখনত আছে অমুক অধ্যায়ত আছে গতিকে আপুনি চাওক গতিকে তাৰ পৰা তেওঁ নিজে চাই সেই জ্ঞানখিনি লৈ পেলাই সেই কি কৰিব লাগে আমাক প্ৰকাশ কৰিব ঠিক আছে এই কথাটোত সহমত মোৰ পোনপটীয়া প্ৰশ্নটো হ'লেতো যে যিসকলে আপোনাক কু শব্দৰ দ্বাৰা কমেণ্টবোৰ দিয়ে আপুনিও তাৰ উত্তৰবোৰ দিয়ে হয় এতিয়া আপুনি উত্তৰবোৰ তেখেতে সেইটো মাৰ্গত গ'ল বুলি আপুনি তেনেকুৱা উত্তৰ যে দিয়ে মই আপোনাৰ চেনেলৰ এটা প্ৰশ্ন এটা চমুতে আপুনি শংকৰদেৱ মহাগুৰুজনাৰ ওপৰত এটা ভিডিঅ' লিখিছিলে প্ৰচাৰ কৰিছিলে সেইটোত এজনে দিছিলে কিবা বনমালী কলিতা নামৰ এজন ব্যক্তিয়ে তেখেতে কিবা এটা লিখিছিলে মই ক'ব বিচৰা নাই যে তই এটা মহামূৰ্খ কীৰ্তনৰ ভিতৰৰ অৰ্থ বুজিয়ে নাপাওঁ তেওঁ সেইটো কথা ক'লে মই বিচৰা নাছিলোঁ বা মই আশা কৰা নাছিলোঁ যে আপুনি তেওঁৰ তেনেধৰণৰ প্ৰশ্ন উত্তৰটো দিয়ক কিন্তু আপুনিও উত্তৰটো দি দিলে আপুনি উত্তৰটো তেওঁক দিলে যে মূৰ্খ কোন শংকৰদেৱক সুধি আহিব তোৰ দৰে পাপিষ্ঠই বুজিব নোৱাৰিব হয় আপুনি তেখেতকো এই প্ৰায় একেই বাক্যবাণেই দিলে মই এইটোতহে অকণমান আচৰিত হ'লোঁ কওকচোন এই বাক্যষাৰ মই প্ৰয়োগ কৰাৰ কাৰণ হৈছে কি জানে সৰ্বপ্ৰথমতে তেওঁলোকৰ নিচিনা যিবিলাক ব্যক্তি মই তেওঁলোকৰ নিচিনা বুলি কৈছোঁ কাৰণ মোকতো আজিলৈকে পোৱা নাই আপুনি পোৱা নাই কিন্তু এই তেনে ব্যক্তিসকলে সমাজখন কি কৰিছে বিনষ্ট কৰিবলৈ গৈ আছে শংকৰদেৱৰ ভাষ্যক তেওঁলোকে বুজি পোৱা নাই আৰু সনাতন ধৰ্মৰ মূল মাৰ্গ সেই মাৰ্গক তেওঁলোকে চিনি পোৱা নাই আজি আমি যিখিনি কথা এই মানে চেনেলৰ মাধ্যমেদি আমি সমাজৰ মাজলৈ প্ৰচাৰ কৰিব বিচাৰিছোঁ এটা প্ৰকাশ কৰিব বিচাৰিছোঁ সকলোৱে জানক জানি কৰি সকলোৱে শুদ্ধ এটা জ্ঞান লওক বুলি পেলাইহে আমি প্ৰকাশ কৰিছোঁ বস্তুবিলাক কিন্তু সেইখিনিকে তেওঁলোকে নুবুজি কি কৰিছে এটা মানে বিশৃংখলতা সৃষ্টি কৰিবলৈ বাবে তেওঁলোকে আকৌ কি কৰিছে আমাৰ ওপৰতে কি মানে অভিযোগ দিছে ঠিক আছে মই সেইখিনি তেনেকুৱা এজন ব্যক্তিক একচুৱেলি কি কৰিব তেনেকৈ এই উত্তৰটো দিয়াটো উচিত বুলি ভাবোঁ কাৰণ দৈত্য হিচাপেহে দিব লাগে কাৰণ শ্ৰীকৃষ্ণ ভগৱন্তই কি কৈছিল অৰ্জুনক যে অৰ্জুন তুমি শুই নাথাকিবা শুই থাকিলে বেয়া হ'ব তুমি অস্ত্ৰ হাতত লোৱা গতিকে এফালে আপুনি এটা কাম কৰিব লাগিব শাস্ত্ৰ ল'ব লাগিব এফালে আপুনি তৰোৱাল ল'ব লাগিব যদি এফালে তৰোৱাল যদি আপুনি নলয় কিন্তু শাস্ত্ৰই সিহঁতক মাৰিব পৰাটো বহুত কঠিন যদি শাস্ত্ৰই মাৰিব পাৰিলে হ'লে তেতিয়াহ'লে শ্ৰীকৃষ্ণ ভগৱন্তইও শাস্ত্ৰইহে কৰিব লাগিছিল যুদ্ধখন ৰচনা কৰিব নালাগিছিলে তাৰমানে শাস্ত্ৰসন্মত সেইটো উদাহৰণ ঠিক আছে বাহ্যিক অৰ্থত আপুনি যিজনে কটু বচন বা অবাইচ শব্দ ব্যৱহাৰ কৰি আপোনাক তেনেকে প্ৰতিবাদ বা কমেণ্ট দিয়ে আপুনিও তেনেকে দিয়াটো মানে অনুপযুক্ত বা ভুল বুলি নাভাবে নাই ভুল বুলি মই ভাবোঁ তাৰমানে এটা কথা সহনশীলতাত আমিও আহিব লাগিব কিন্তু সেইখিনি সময়ত আমি এনেকুৱা হৈ যাওঁ এনেকুৱা কিছুমান মানে প্ৰশ্ন কিছুমান উত্থাপন কৰে
মানে আমি সহ্য কৰিব নোৱাৰা হৈ যাওঁ এতিয়াতো এই ধৰ্ম আশ্ৰয়ত থাকিলেতো সহ্য আৰু ধৈৰ্য দুইটাই লাগিব দুইটাই লাগিব গতিকে মই আপোনাক এইটোৱে ক'ব বিচাৰিম গতিকে তেওঁলোকেও আমাক তেনেকে নকওক আমিও ক'বই নালাগে তেনেকে আমিও ক'ব নিবিচাৰো কাকো আমি যিখিনি কমেণ্ট আহিব কত বচন যিয়ে নহওক কিয় আপুনি আপোনাৰ শব্দত মাৰ্জিত ৰাখিব মই মাৰ্জিত ৰাখিম বাৰু কোনো কথা নাই কিন্তু তেওঁলোককো মই নিবেদন কৰিম যাতে তেওঁলোকে প্ৰথম মানে আপোনাৰ গ্ৰন্থবিলাকৰ তত্ত্ববিলাক অধ্যয়ন কৰি পেলাই আমাৰ লগত তেওঁলোকে আলোচনা অনুষ্ঠান ভাগ আজি ইমানতে সামৰিবলৈ প্ৰয়াস কৰিম অৱশ্যে ইমান সৰু কথা নহয় যে এটা এনেকে 1 ঘণ্টা বা অলপ সময় আলোচনাত এইবোৰ সমস্তখিনি বস্তু প্ৰকাশ কৰে এই আলোচনাটো গঠনমূলক আলোচনা হৈছে বুলি আমাৰ ধাৰণা হৈছে প্ৰতি সমাজলৈ সকলোখিনি কথা আগবঢ়ালো আৰু সকলোৱে কমেণ্ট কৰি জনাব আৰু আমিও বিচাৰো যে প্ৰকৃত সত্যখিনি উদ্ধাৰ হওক আৰু সমাজৰ মাজত এটা সুস্থ বাতাবৰণ থাকে লাগিলে সেইজন শৈৱই নহওক কিয় বৈষ্ণৱী নহওক কিয় শাক্তই নহওক কিয় এজনে আনজনক শ্ৰদ্ধা সহকাৰে ভক্তি নিবেদন কৰি যিদৰে তেখেতেও ক'লে আৰু ময়ো যি কথা মোৰ ব্যক্তিগত দৰ্শনে মই এইটো কথা মানি চলো বা জ্ঞানৰ মাধ্যমেৰে হওক বা গীতা শাস্ত্ৰৰ মাধ্যমেৰে হওক যে জ্ঞান অৰ্জন কৰি কৰ্ম কৰি সেই কৰ্ম ভক্তিত অৰ্পণ কৰি এই জীৱন অতিবাহিত কৰা আৰু মানৱ দৰ্শনক প্ৰথম দৰ্শন হিচাপে পৰমাত্মাকহে চিনি পোৱা বাকীখিনিক অলপমান ধৰ্ম হিচাপেহে গ্ৰহণ কৰা ধৰ্ম বুলি ক'বলৈ যাওঁতে যিহেতুকে আহি পৰে মানৱ ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম মনুষ্যৰ যিখিনি কৰণীয় সেইখিনিয়ে মানৱ ধৰ্ম গতিকে ধৰ্মটো প্ৰয়োজনীয়তহে আৱিষ্কাৰ হৈছিলে গতিকে আজি এই অনুষ্ঠান ভাগ গঠনমূলক হৈছে বুলিয়ে আশা কৰিম আৰু মই শৈৱ ডাঙৰীয়াকো প্ৰণিপাত জনাই আজি অনুষ্ঠান ভাগ সামৰিবলৈ নমস্কাৰ সকলোকে নমস্কাৰ কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি নমস্কাৰ